কোনটো কোৱা কি প্ৰব্লেম তোমাৰ কোৱা প্ৰথম কথা কি হয় মনটো তুমি আননেচেচাৰী কনফিউজন বেছি হোৱা মানে কনফিউজ বেছি হোৱা ইমান কনফিউজন হোৱাৰ একো কাৰণ নাই মানে লোৱাৰ হ'ল কলকাতা গলা গুচি আহিলা হয়নে ষ্টাৰ চিমেণ্ট পালা গুচি আহিলা হ'ল নেক্সট পালা কি শিলচৰ এয়াৰপোৰ্ট এতিয়াও ভাবিব পৰা নাই যাম নে নাই হ'ল নেক্সট এতিয়া আকৌ পাণবজাৰ এইটো ডাটা চেণ্টাৰটো চলি আছে হ'ল চোৱা মনটো আমাৰ লাইনটোত যিমান মানুহ আছে ন আমাৰ লাইনটোত যিমান ষ্টুডেন্ট আছে বা যিসকলে গ্ৰ' কৰিছে ৰাইজ কৰিছে বহুতক তুমি চিনি পোৱা বা ষ্টৰি জানা দেখিছা আমাৰ গ্ৰুপটোতো পাইছা চোৱা কাৰো লাইফ ইজি নাছিল লাইফ কাৰো ইজি নাছিল গম পাইছা প্ৰত্যেকে এনেকেই ষ্টাৰ্ট কৰিছে যেনেকে তোমালোকে ষ্টাৰ্ট কৰিছে বুজি পালা নে নাই প্ৰত্যেকে ষ্টাৰ্ট এনেকেই কৰিছে এতিয়া তুমি সোমায়ে প্ৰাইভেট চেক্টৰত বুজিছা সোমাই আজি তুমি চাপোজ ধৰা বিটেক কৰিছা ইলেক্ট্ৰিকেল হয়নে তোমাৰ বিটেক ইলেক্ট্ৰিকেল তো ইলেক্ট্ৰিকেল বিটেক কৰে মোক তুমি জব দেখুৱাচোন মাৰ্কেটত কেইটা আছে হুম আমাৰ অসমত কোৱা কেইটা আছে ইলেক্ট্ৰিকেল গভৰ্ণমেণ্ট চেক্টৰত মানে মই তোমাক গভৰ্ণমেণ্ট চেক্টৰত কৈ আছো বুজিছা আজিকালি কি হয় উম, যিখিনি আছে তাত কম্পিটিশ্যনো বাঢ়িছে বহুত কম্পিটিশ্যন বহুত হয় প্লাছ কিছুমানৰ তাতে চেনেল চলে লিংক ৰেফাৰেঞ্চ চলিব হয় নহয় মিনিষ্ট্ৰী বেকগ্ৰাউণ্ড থাকে ডাঙৰ মানুহৰ বেকগ্ৰাউণ্ড থাকে দুই এটাই পৰীক্ষা দিব পায় ন' ডাউট বুজিছা ভালকে ইণ্টাৰভিউ দিয়ে দি কিনে পায় হয় কিন্তু সিমান জানো আছে আমি যিমান ভাবো নাই বাহিৰত গ'লে আছে এতিয়া অসমত কেইটা আমাৰ দুলিয়াজান ৱেল বা এনেকুৱা যিকেইটা আছে প্লাছ এতিয়া ছেমি কণ্ডাক্টৰ ডাঙৰ প্ৰজেক্ট সেইকেইটা আহি আছে হয় নে নহয় তুমি ভাবা নে ছেমি কণ্ডাক্টৰৰ যিটো প্ৰজেক্ট বনাই আছে তাত আমাৰ অসমৰ ল'ৰাই কিমান চান্স পাব বুলি ভাবা বহুত কম দুদিন পিছত হাল্লা হ'ব আন্দোলন হ'ব চাবা মই তোমাক আজিয়ে কৈ আছো দুদিন পিছত আন্দোলন হ'ব যে আমাৰ ইয়াত অসমৰ ল'ৰাই সিমান চাকৰি পোৱা নাই যিমান পাব লাগিছিল বুজিছা কিন্তু একো নাই হাল্লা হ'ব আন্দোলন হ'ব দুদিন পিছত বন্ধ হৈও যাব বুজিছা এজ ইউজুৱেল চব বস্তু চলি থাকিব হ'ল আই টি চেক্টৰটো কি হয় আজিৰ ডেটত মনটো এনেকুৱা কোনো এটা জাগা নাই য'ত আই টি নালাগে আই টি নোহোৱাকে চলিব বুজিছা তোমাৰ প্ৰব্লেম হৈছে কি তুমি কনফিউজন বেছি হোৱা কনফিউজন মানে কনফিউজ বেছি তুমি তোমাৰ ডাউট বেছি কি কৰিম মানে তোমাৰ একচুৱেলি কি হয় জানা মই যিমানখিনি বুজি পাইছো তোমাৰ মূৰটো যে আছে না মূৰত মাল্টিপুল বস্তু চলি থাকে মাল্টিপুল চলি থাকে বুজিছা যিকোনো এটাত ফ'কাছ কৰা যে মই এইটোত যাম তো এইটোৱে কৰিম বুজিছা এটা বস্তুত ফ'কাছ কৰা হাজাৰটা কথা ভাবি থাকিবা একো নহ'ব মই কোৱা ন তোমালোক দুই নাৱত দুই ভৰি দি নাথাকিবা বুজি পাইছা আমাৰ এনেকুৱা ধেৰ ষ্টুডেন্ট আছে মনটো যিয়ে বিটেক কৰিছে বিটেক কৰি আহি গভৰ্ণমেণ্ট ট্ৰাই কৰিছে 3 বছৰ 4 বছৰ ভাল ভাল মানে এনেকুৱা নহয় যে তাত চকা ল'ৰা বুজিছা ব্ৰিলিয়াণ্ট হয় টেলেণ্টেড ল'ৰা ছোৱালীও আছে তাতে কি কৰে ভালকে পঢ়ে গভৰ্ণমেণ্ট এক্সাম দিয়ে APSC এনেকুৱা ভাল ভাল এক্সাম দিছে অলপ মাৰ্কৰ কাৰণে কেতিয়াবা নাপায় লাষ্ট মমেণ্টত 3 4 বাৰ 5 বাৰ 6 বাৰ দিয়াৰ পিছত আকৌ IT ত ঘূৰি আহিছে বুজিছা আকৌ তাহতে গ্ৰাউণ্ড লেভেলৰ পৰা কেৰিয়াৰ ষ্টাৰ্ট কৰিছে বুজিছা তেনেকুৱা ল'ৰা মোৰ ধেৰ আছে চিনাকি মোৰ 20 বছৰ হ'ল গমেই পোৱা মই কিমান ল'ৰা ছোৱালীক চিনি পোৱা তুমি ভাবা বুজি পাইছা নাই কিমান ল'ৰা ছোৱালীৰ হিষ্ট্ৰী জানো মই হিষ্ট্ৰী অকল তাৰ হিষ্ট্ৰী নহয় মই ঘৰৰ হিষ্ট্ৰীও জানো বহুতৰ কিন্তু মই কাকো নকওঁ তোমালোকে মোৰ লগত 3 4 মাহ 5 মাহ উঠা বহা কৰিছা কেতিয়াবা কোনোবা ল'ৰা বা ছোৱালীৰ হিষ্ট্ৰী কোৱা শুনা পাইছা মই কেতিয়াও নকওঁ
কেতিয়াও নকওঁ বুজিছা। এইবিলাক বৰ মই যিদিনাখন ধৰা এই ধুনীয়া এৰি থৈ গুচি যাম, মোৰ লগতে এইবোৰ গুচি যাব। বুজি পাইছা নাই? কিছুমান যিবিলাক যিবিলাক হিষ্ট্ৰী ধৰা তোমাক বুষ্ট কৰিব পাৰে, তোমাক এনকাৰেজ কৰিব পাৰে, সেইবিলাক যে এই ল'ৰাটো এনেকে কৰিছিল, এনেকে কেৰিয়াৰ বনাইছে, সেইবিলাকে কওঁ। বাকী কোনো হিষ্ট্ৰী ষ্টৰী মই একো নকওঁ, বুজি পাইছা? যিয়ে নহওক, তুমি এতিয়া ইমান ভাবি নাথাকিবা, বুজিছা? তুমি এইটো ইয়াৰে যিটো পালা, এপেজ বেংকৰ ডাটা চেণ্টাৰ ন, পানবজাৰ। তাত যদি হৈ যায়, বুজিছা, অফাৰ লেটাৰ যদি পোৱা, তাত একচেপ্ট কৰি লোৱা। এটলিষ্ট 6 মাহ 1 বছৰ কাম কৰা তাত, এটলিষ্ট মিনিমাম 6 মাহ 1 বছৰ কাম কৰা, কাম শিকা, বুজিছা, কাম শিকা। মই এটা কথা কওঁ তোমাক, মই আগতে ষ্টুডেণ্ট বিলাক, এইটো এটা অলপ ধেমালি টাইপ কথা হয়, বুজিছা, এটা একচুৱেলি ক'ব নালাগে মই। আমাৰ সমাজখনত কি হয় জানা, ল'ৰা হওক বা ছোৱালী হওক, যেতিয়া ফ্ৰেংকলি কৈ আছো, ঠিক আছে, যেতিয়া ভাৰ্জিন থাকে, ভাৰ্জিন, তেতিয়া তাৰ বহুত ডিমাণ্ড নাথাকে ন মাৰ্কেটত, যে মই ভাৰ্জিন, বুজি পাইছা নাই? হয়নে? তোমাৰ IT চেক্টৰত কি জানা, ভাৰ্জিনিটিৰ নো ডিমাণ্ড। মানে মই তোমাক কোৱা নাই তুমি বেয়া কামত লিপ্ত হৈ যোৱা, মই সেইটো কোৱা নাই, বুজি পাইছা? ইয়াত সেইটো ডিমাণ্ড নাই, গম পালা? ইয়াত তুমি কি হয়, ইয়াত তুমি ঘহনি খাই খাই উঠিব লাগিব, বুজিছা? ঘহনি খাই খাই, তুমি এক্সপিৰিয়েঞ্চ হোৱা নাই, বুজিছা? তুমি ঘহনি খাই খাই উঠিব লাগিব, বুজিছা? ইয়াত তুমি যিমান নীলাজ হবা, নীলাজ, বুজিছা, তোমাৰ কাৰণে সিমান লাভ। তুমি কিমান টেলেণ্টেড, আমাৰ লাইনটো, আমাৰ IT চেক্টৰত তুমি কিমান টেলেণ্টেড সেইটো চোৱা কাৰো লগত টাইম নাই, বুজি পাইছা নাই? তুমি টেলেণ্ট দেখুৱাব লাগিব যে মোৰ লগত এইখিনি আছে, গম পাইছা? মোৰ লগত এইখিনি আছে, মই এনেকুৱা হয়, তো তুমি শ্ব' কৰিব পাৰিব লাগিব, বুজি পালা না? শ্ব' কৰাৰ কাৰণে তোমাক কি লাগিব, প্লেটফৰ্ম লাগিব। ক'ত কৰিবা শ্ব'? তুমি মোৰ ৰুমত আহি শ্ব' কৰিতো লাভ নাই না, আছে জানো? মোকতো শ্ব' কৰি লাভ নাই, গম পাইছা? তুমি ফিল্ডত যাব লাগিব, ফিল্ডত যোৱা, ফেচ কৰা, প্ৰব্লেম ফেচ কৰা, বুজি পাইছা? প্ৰেছাৰ আহিব, প্ৰেছাৰ হেণ্ডেল কৰিব পাৰিব লাগিব না, নহ'লে কেনেকে চলিবা তুমি? এতিয়া তোমাৰে মই কথা কওঁ, তোমাৰ দেউতাৰ গা বেয়া, মা বয়স হৈছে, ভাইটি আছে, তুমি আছা, হয়নে? ঘৰুৱা প্ৰেছাৰ লৈ আছা, সেইটো ঠিক আছে, হ'ল। কেৰিয়াৰৰ প্ৰেছাৰ এটা আছে, দুদিন পিছত বিয়া পাতিবা, বিয়া পাতাৰ লগালগ নতুন ঘৰ এখন আহিব, আকৌ তোমাৰ লগত আহিব নে? তাইৰ ঘৰখন, তুমি ভাবা নেকি তাইৰ ঘৰখন অহাৰ লগালগ তুমি যেনেকুৱা বিচাৰিছা তেনেকুৱা ঘৰে পাবা? তাতো ধেৰ প্ৰব্লেম থাকিব, তাতো ধেৰ প্ৰব্লেম আছে, বুজি পাইছা নাই? তুমি সেইবিলাক প্ৰেছাৰ টেকল কৰিব লাগিব, ল'ৰা ছোৱালী হ'ব, আৰু প্ৰেছাৰ। লাইফটো যে আছে ন, লাইফটো মৰাৰ আগদিনালৈকে তুমি প্ৰব্লেমে দেখি থাকিবা, কোনো মানুহ হেপী নাথাকে, বুজিছা? তুমি যদি ভাবা যে মই 10 to 6 কাম কৰিম, তাৰপিছত মই কাম নকৰোঁ, কলকাতাততো সেইটো ইছ্যু আছিল ন, মই ইমান কাম নকৰোঁ, বুজিছা? মোক এটা ষ্টেণ্ডাৰ্ড ডিউটি টাইম লাগে, হয় নে নহয়? বুজিছা? যেতিয়া যেনেকে আৰ্মি বিলাক কি হয়, আৰ্মি আৰ্মি বিলাকে কি কৰে, বৰ্ডাৰত গৈ ডিউটি কৰি আছে নে নাই? মানে যিখিনি বৰ্ডাৰত থাকে তাহাঁতে বৰ্ডাৰত ডিউটি কৰে, কয়, আৰু এটা এনেকুৱা মানে কথা এটা ওলাই গৈছে মাৰ্কেটত যে আমি আছো কাৰণে আপোনালোক শুই আছে, ৰাতি ভালকে শুব পাৰিছে, কয় নে নাই? কয় নে? IT তেনেকুৱা হয়। IT চেক্টৰত তোমালোক আছা কাৰণে, বা তোমালোকৰ দৰে ল'ৰা ছোৱালী বিলাকে কাম কৰি আছে কাৰণে, নন IT যিবিলাক মানুহ হয়, বা যিবিলাক মানুহ আছে, সেইবিলাক ঘৰত বহি টেকনলজিৰ মজা ল'ব পাৰিছে, বুজি পাইছা? টেকনলজি যে আছে না, ৰাতি ঘৰত বহি বহি মোবাইল পিটিকি হোৱাটছএপত এইটো কৰি আছে, ফেচবুক মাৰি আছে, হয়, যাৰ যি ইম্পৰ্টেণ্ট কাম আছে কৰি আছে, এইবিলাক কাৰ কাৰণে পচিবল হৈছে? এই তোমাৰ IT বা তোমালোকৰ নিচিনা কিছুমান ল'ৰা ছোৱালীৰ কাৰণে, যিয়ে টোপনি ক্ষতি কৰি আছে, হয় নহয়? পইচা পাতি চিফটিং ডিউটি লগাই আছে। এতিয়া IT নলেজ বহুতে, আমাৰ যিবিলাক নন IT মানুহ আছে, ইভেন তোমাৰ ঘৰৰ মানুহ বা মোৰ ঘৰৰ মানুহ, বা তুমি এখন যিকোনো গলি এটাত সোমাই যোৱা, চাপজ গুৱাহাটীৰে গলি এটাত সোমাই যোৱা, এই গলিটোত যদি 30 ঘৰ মানুহ আছে, 30 ঘৰৰ এক ঘৰ মানুহো নাজানে IT কি হয়, কোনো গম নাপায়, বুজিছা? সিহঁতে কোনেও গম নাপায় IT চেক্টৰ চলি কেনেকে, IT মানে IT আৰু জাষ্ট এটাই ৱৰ্ড যে IT ত আছে কি ভিতৰত, কোনো গম নাপায়, গম পালা? সেইকাৰণে
সেইকাৰণে ৰেচপেক্টটো নাই। সিমান তুমি ৰেচপেক্ট নোপোৱা, নাভাবিবা তুমি ৰেচপেক্ট পাবা। বুজিছা? তুমি এখন ক'ৰবাত মিটিং চলি আছে বা ৰাজহুৱা, তোমাৰ পাঠশালাত ঘৰ ন, ৰাজহুৱা মিটিং, তুমি লাগিলে আইটিত ফৰ এক্সাম্পল ধৰা তুমি তোমাৰ পেকেজ 30 লাখ পেকেজ হয়, তুমি ভাল গাড়ী এখনো লৈ গৈছা, তোমাক চাকৰিটোৰ কাৰণে কোনো ৰেচপেক্ট নকৰে। আৰু তুমি যদি লাইফষ্টাইল তেনেকুৱা বনোৱা, ভাল গাড়ী লৈ গৈছা, ভাল ড্ৰেছ পাতি আছে, তেতিয়া হয়তো তোমাক অকণমান ৰেচপেক্ট দিব। বুজি পাইছা? জবটোৰ কাৰণে কোনো ৰেচপেক্ট নকৰে, বিকজ তুমি ডিচি নহয়, তুমি এছপি নহয়, হয় নহয়, তুমি অচি নহয়, হয় জানো? তুমি কোনো গভৰ্ণমেণ্ট ডাঙৰ অৰ্গেনাইজেশ্যন এটাৰ ইঞ্জিনিয়াৰ নহয়। পাইছা বুজি? তো তোমাক ৰেচপেক্ট। কিন্তু আইটিত এতিয়া তুমি বাহিৰত যোৱা, আমাৰ অসমৰ কথা কৈ আছো, তুমি অসমৰ পৰা ওলাই যোৱাচোন। যিবিলাক তোমাৰ আইটি চিটি বিলাক যে আছে, বুজিছা, যেনেকে চল্ট লেক হৈ গ'ল কলকাতা বা বেংগলৰ, সেইবিলাকত যোৱা, তুমি আইটিৰ ৰেচপেক্ট পোৱা কেনেকুৱা আছে? তুমিতো বাহিৰত পঢ়ি আহিছা ন, গমেই পোৱা। গম পাইছা? তুমি মোক এদিন কৈছিলা যে মই ইলেক্ট্ৰিকেলত আছো, ছাৰ ইলেক্ট্ৰিকেল যাওঁ নে আইটিতে থাকো, কৈছিলা ন এদিন? এদিন কৈছিলা। চোৱা, ইলেক্ট্ৰিকেল বেয়া বুলি মই নকওঁ, যোৱা। কিন্তু তুমি ভাবা তুমি থাকিবা ক'ত? তোমাৰ যদি অসম এৰিব মন আছে, অসম যদি এৰিব মন আছে, যে মই অসম এৰি এদিন গুচি যাওঁ, ইলেক্ট্ৰিকেল গুচি যোৱা। ইলেক্ট্ৰিকেল গুচি যোৱা, বুজি পাইছা? হা, অসমত যদি তুমি ইলেক্ট্ৰিকেলত কাম কৰিব লাগে, প্ৰাইভেটততো নাই। প্ৰাইভেটত কিছুমান কন্ট্ৰেক্টৰে কন্ট্ৰেক্ট লৈ কৰিছে। এতিয়া ছেমি কণ্ডাক্টৰৰ যে কাম চলি আছে, তাত কি কন্ট্ৰেক্টৰে কন্ট্ৰেক্ট লৈ এই ইলেক্ট্ৰিকেলৰ কাম বিলাক কৰি আছে। মোৰ চিনাকি ল'ৰাই তাতে কাম কৰি আছে, বুজিছা? মই নাম নকওঁ ইয়াত, গম পালা? কম কম টকাত কাম কৰি আছে। সিহঁতে সেই একে তোমাৰ দৰে বিটেক ইন ইলেক্ট্ৰিকেল হয়, বুজি পাইছা? কিন্তু তাৰ যদি তুমি ডাইৰেক্ট এমপ্লয় হ'ব পাৰা, তেতিয়া কেছটো বেলেগ। কিন্তু হ'ব পাৰিবা নে, সেইটোৱে ডাউট। পইচা বুজি হ'ব পাৰিবা নে? তাত যদি হয়, হয়তো ডাঙৰ ডাঙৰ এক্সপিৰিয়েঞ্চ থকা মানুহবিলাকক ল'ব, যাৰ এক্সপিৰিয়েঞ্চ আছে, ভাল। যেনেকে আমাৰ তলত যে গায়ন খুৰা আছে, আমাৰ বিল্ডিঙৰ তলত আছে নাই? এতিয়া গায়ন খুৰাৰ নেপকোত চাকৰি কৰা হয়, নেপকো, হয় নে নহয়? তুমি গমেই পোৱা। এতিয়া তেওঁৰ কি হয়, ইলেক্ট্ৰিকেলৰ ওপৰত ধেৰ নলেজ আছে। হয়তো এটা সময়ত এনেকুৱা হৈ যাব, টাটা চাটা এনেকুৱা ক'ব যে আমাক এক্সপিৰিয়েঞ্চ মানুহ লাগে, হয় নাই? তেতিয়া গায়ন খুৰাহঁতৰ নিচিনা যিবিলাক এক্সপিৰিয়েঞ্চ মানুহ আছে ইলেক্ট্ৰিকেলৰ, মে বি তেওঁলোকে চান্স পাই যাব। এই তোমাক 2 বছৰ এক্সপিৰিয়েঞ্চ বিলাক নলয়, হায়াৰ নকৰে তাতে, গম পাইছা নে নাই? এক্সপিৰিয়েঞ্চ ল'বই তাহাঁতে, বুজি পাইছা? তো সেইকাৰণে কৈছো, যদি বাহিৰত যাব মন আছে, ইলেক্ট্ৰিকেল ট্ৰাই কৰিব পাৰা, তোমাৰ চেম লাইন হয়, বুজিছা? আৰু যদি বাহিৰত যাব মন আছে, ইয়াত থাকিবও মন আছে, য'ত পাওঁ তাতেই থাকিম, এনেকে যদি মন আছে, আইটিত থাকা। আইটিত খালি এটাই প্ৰব্লেম, কি পঢ়া শুনা কৰি থাকিব লাগিব। ইয়াত আপডেট থাকিব, এতিয়া এআই আহি গৈছে, অট'মেশ্যন আহি গৈছে। তুমি এটা কথা মনত ৰাখিবা, ৰাউটাৰ চুইচক কোনোদিন ৰিপ্লেচ কৰিব নোৱাৰে, হাজাৰ এআই আহক, এইটো মনত ৰাখিবা, বুজিছা? ছফ্টৱেৰ চেঞ্জ হৈ যাব, জাভা গৈ আজিকালি পাইথনে মাৰ্কেট লৈ লৈছে, মই যিমানখিনি শুনিছো, হয় নাই? এতিয়া চব পাইথনত চলে, জাভা এইবিলাক গ'ল দিন, হয় নাই? কিন্তু কেতিয়াবা শুনিছা ৰাউটাৰ ৰিপ্লেচ হৈ কিবা বাউটাৰ বুলি বস্তু আহিছে, শুনিছা? শুনা নাই, ৰাউটাৰ সি থাকিবই, চুইচ হয়, সি থাকিবই, তুমি য'তে নোযোৱা কিয়। তুমি ছেমি কণ্ডাক্টৰত কালি টাটা জাগিৰোডত ন, তাতে যে চাকৰি কৰা, লেন তাত থাকিবই। লেন বনোৱাৰ কাৰণে তাতে চুইচ দিবই লাগিব, তাতে নতুন ডিভাইচ বনাব নোৱাৰে। যেনে আমি চুইচ নলগাও, বেলেগ বস্তু দি আমি লেন বনাও, নোৱাৰে, নকৰিব, পাৰিব নেকি? ৰাউটিং চুইচিং যিমানে এআই নাহক কিয়, যিমানে অট'মেশ্যন নাহক, ৰাউটিং চুইচিং কেতিয়াও ৰিপ্লেচ নহয়, মনত ৰাখিবা। এইটো মাৰ্কেটত থাকিব, আপগ্ৰেড হ'ব। এতিয়া চোৱা, এটা ৰাউটাৰ কনফিগাৰ কৰাৰ কাৰণে আমি মেনুৱেলি যদি 10টা কৰো, টাইম বহুত লাগিব। এতিয়া এই কি হৈছে, কন্ট্ৰলাৰ বিলাক ইউজ হয়, হয় নাই? এছ ডি এন আহি গৈছে, অট'মেশ্যনৰ কনচেপ্ট আহি গৈছে, এআই আহিলে। এতিয়া মোক তুমি এটা কথা কোৱা, চাপ'জ পাঠশালাত ষ্টেট বেংকে এটা নতুন ব্ৰাঞ্চ খুলিব গৈ আছে, ফৰ এক্সাম্পল, নতুন ব্ৰাঞ্চ খুলিব গৈ আছে পাঠশালাত। এতিয়া সেই পাঠশালাৰ যিটো ব্ৰাঞ্চ হয়, তাতো ৰাউটাৰ চুইচ লগাব কোনে? এআই যাই লগাব নেকি? মেচিনটো গৈ ৰাউটাৰটো দাঙিব? এইটো কৰাব পাৰিব? কোনো এআই নোৱাৰে এইটো। কেবুলডাল গৈ ইথাৰনেট পৰ্ট এটাত লগাব লাগে, এআই লগাব পাৰিব? নোৱাৰে, তাত মানুহ থাকিবই লাগিব। ফিজিকেল মানুহ এজন, তাত হিউমেন এজন থাকিব লাগিব, বুজি পাইছা?
হা ৰেকখনত সি দাঙি দিব পাৰিব। চাপোজ এটা ৰবট আহিছে, ৰবটটোৱে ৰাউটাৰটো দাঙি কিনে ৰেকখনত উঠাই দিছে, কিন্তু স্ক্ৰু কেইটা কোনে লগাব? L1 ইঞ্জিনিয়াৰ কেইটাইতো লগাব লাগিব। বুজি পাইছা নাই বস্তুটো? হা L2 এক্সেছ ল'ব, L3 এক্সেছ ল'ব, কনচল কোনে লগাই দিব? ৰবটে লগাই দিব নেকি? নোৱাৰে লগাব। L1 লগাব। মানুহ তাৰমানে মোৰ কোৱাৰ মিনিং হৈছে মানুহ আমাৰ নেটৱৰ্কিঙত, মেইনলি নেটৱৰ্কিঙত মানুহ থাকিবা। ছফ্টৱেৰৰ কথা মই নকওঁ। আজিকালি ৱেবছাইট বনোৱাতে 5 মিনিট লাগে, যোনে বনাই ধামকে বনাই দিয়ে AI ইউজ কৰি, হয় নে নহয়? পইচা বুজি ছফ্টৱেৰৰ কথা মই ক'ব নাযাওঁ, ছফ্টৱেৰ বাদ দিয়া। আৰু সেইকাৰণে ছফ্টৱেৰ মাৰ্কেট বেয়া। তুমি যিমান শুনা পোৱা, এই যে চাকৰি যায়, শুনা যে পোৱা যে গুগলে 10,000 এমপ্লয়ী ওলাই দিছে, মাইক্ৰ'ছফ্টে 5,000 এমপ্লয়ী উলিয়াই দিছে, শুনা পোৱা নে নাই? কেতিয়াবা শুনা পাইছা নেটৱৰ্কৰ ল'ৰাৰ চাকৰি যোৱা? মইতো শুনা নাই, যদি যায় মই নাজানো, আৰু যদি যায়ও খুব ৰেয়াৰ হ'ব। বুজিছা? কাৰ যায়? ডেভেলপাৰ বিলাক যায়। বুজিছা? ছফ্টৱেৰত যিবিলাক কাম কৰি আছে ইহঁতক উলিয়াই দিয়ে। বুজিছা? কাৰণ কোম্পানী এটাৰ বেকবনে হৈছে তোমাৰ নেটৱৰ্ক। আৰু নেটৱৰ্কৰ টিমত মানুহ সদায় কম থাকে, স্মল টিম থাকে, মানুহ কম থাকিব, হয় নে নহয়? আৰু সেইকেইটা মানুহক লৈয়ে চলে, আৰু সেইকেইটাকে যদি উলিয়াই দিয়ে চলিব কেনেকে? নচলে ন, চলিব নোৱাৰে। বুজি পাইছা নাই বস্তুটো? সেইকাৰণে কৈছো আইটিক তুমি কি নকৰিবা, অৱহেলা নকৰিবা, গম পাইছা? কেৰিয়াৰ বনিছে মোৰ চকুৰ সন্মুখতে, তুমি নিজেও গম পোৱা। তুমি নিজে ভাবাচোন, গুৱাহাটীৰ নিচিনা জাগা এটাত 47 লাখ পেকেজ পাৰ এনাম উঠাই আছে ল'ৰাই। 45 লাখ পেকেজ পাৰ এনাম উঠাই আছে। কিমান বছৰ এক্সপিৰিয়েঞ্চ? 15 ইয়াৰ্ছ। 15 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ। 15 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চত 45 লাখ, 47 লাখ, 22 লাখ, 25 লাখ এনেকুৱা ল'ৰা উঠাই আছে পাৰ এনাম। বুজিছা? গুৱাহাটীৰ নিচিনা বাহিৰতো আৰু ঢেৰ আছে, এতিয়া ডুবাই চুবাই, যেনেকে মোৰ মাজতে এজনী ছোৱালী PMP দিব যে আহিছিল মোৰ ইয়াত এক্সাম দিব, দিছিল আগতে PMP, জ্যোতি নাম হয় তাই কিমান, তাইৰ ইণ্ডিয়ান কাৰেঞ্চিত তাইৰ দৰমহা এৰাউণ্ড আজিৰ ডেটত ইণ্ডিয়ান কাৰেঞ্চিত 70 লাখ মান হয়, 70 লাখ পাৰ এনাম। আৰু তাৰ হাজবেণ্ডৰো তেনেকুৱা, দুইটাই মিলি ইণ্ডিয়ান কাৰেঞ্চিত কৰোৰ টকা পাৰ এনাম উঠাই আছে। ডুবাইত দুটা ফ্লেট কিনিলে এতিয়ালৈকে ডুবাইত। বুজি পাইছা? এইখিনিতো মই জানাবিলাক কৈ আছো তোমাক, মই নজনা আৰু কিমান আছে। পাইছা বুজি? মই যে তোমালোকক সিদিনাখন কৈছো যে মই আইনলেছক ডাঙৰকে ষ্টাৰ্ট কৰিব গৈ আছো। মোৰ লগত যোনজন পাৰ্টনাৰ কাম কৰিব, তাৰ চেলাৰী কিমান জানা? পাৰ মান্থ মই ইয়াৰ হোৱা নাই, পাৰ মান্থ 8 লাখ টকা। ক'ত? ইণ্ডিয়া গুৰগাঁৱত থাকে, দিল্লী গুৰগাঁও। বুজিছা? পাৰ মান্থ 8 লাখ টকা হয়, মানে পাৰ এনাম কিমান? 96 লাখ পাৰ এনাম। বুজিছা? সি এতিয়া ফৰেনচিক চাইন্টিষ্ট হয়। তুমি জানা ইণ্ডিয়াত আমাৰ IT চেক্টৰত যিমান চাৰ্টিফিকেশন কোৰ্স আছে, যেনেকে আমাৰ CCNA, CCNP, CCIE, PMP, ITIL, যিমান শুনিছা, CISA, ঢেৰ কোৰ্স আছে নে নাই? CCSP, CISP, হয় নে নাই? অল চাৰ্টিফাইড পিপল, মানে যিবিলাক প্ৰত্যেকটো চাৰ্টিফিকেশন যাৰ লগত আছে, তেনেকুৱা ল'ৰা 5 জন আছে আমাৰ ইণ্ডিয়াত। আৰু তাৰে এজন সি হয়, এই যে তোমাক 8 লাখ টকাৰ কথা কৈছে। আৰু তাৰ বেকগ্ৰাউণ্ড কওঁ তোমাক, তাৰ দেউতাক ৰিক্সা চলাইছিল, মুছলিম ল'ৰা হয়। পাইছা বুজি? তাৰ দেউতাক যে আছে, দেউতাকে গুৱাহাটীত ৰিক্সা চলাইছিল। মানে মই যিমানখিনি জানো, শুনিছিলো, তেওঁৰ দেউতাকক লগতো পোৱা নাই, যেতিয়াৰ পৰা জানো। বুজিছা? তেনেকুৱা মানে তেওঁ AI কোৰ্স এটা কৰিছিল এবাৰ, অনলি 2 দিনৰ কোৰ্স AI। তেতিয়া AI যেতিয়া কোৰ্স কৰিছিল না AI ৰ কাৰণে, 2 দিনত কিমান? 1.5 লাখ টকা গৈছে ফিজ, অনলি 2 days। 2 দিনত 1.5 লাখ টকা ফিজ, 2 দিনত 1.5 লাখ টকা ফিজ পে কৰিছে। ভাবা তুমি, একদিনত 75,000। বুজি পাইছা নাই বস্তুটো? গম পাইছা? তো IT ত
আইটিত মনটো ইমান স্কোপ আছে ন তুমি ভাবিব নোৱাৰা। সেইকাৰণে কি হয় মন যে আছে নহয়, মনটো বহুত চঞ্চল হয়, গম পাইছা? বহুত চঞ্চল হয়, গম পালা? এটা সময়ত ময়ো জীৱনত বহুত ভুল কৰিছো, বুজিছানে নাই? এটা সময়ত যেতিয়া এয়াৰটেলত মই আছিলো ন, এয়াৰটেল যোৰহাটত, তাতে কি হয়, ভাৰতী এয়াৰটেলৰ, তোমাক এটা ষ্টৰী কওঁ, ভাৰতী এয়াৰটেলৰ ভাৰতীৰ যোন নক আছিল, চৰি স্পক, স্পক বুলি কয়, মানে আমাৰ নৰ্থ ইষ্টৰ যোনজন মেইন মানুহ আছে, বুজিছা? তাৰ নাম নকওঁ এতিয়া। অ, স্পক নহয়, স্পক, স্পক পাৰ্চন, ঠিক আছে। তেওঁৰ কি হৈছিল, আমাৰ যোৰহাট লোকেশ্যনত তাত কি হয়, টাৱাৰত যে কাম কৰে ল'ৰাবিলাক, এজন ৰিগাৰ আছিল, ৰিগাৰ মানে যে টাৱাৰত উঠি কেবুল চেবুল এইবিলাক বনাই আৰু হা। তাৰ নাম আছিল এমেৰে নামটো পাহৰিছো এতিয়া, যিয়ে নহওক। তো এবাৰ কি হ'ল, সেই স্পকজন যোৰহাট MSC মানে এক্সচেঞ্জটো যে আছে, এক্সচেঞ্জক MSC বুলি কয়, ঠিক আছে, তাত গ'ল। গৈ কিনে আমাৰ যোনটো ৰুম হয়, আমি য'ত বহো মনিটৰিঙৰ কাৰণে, তো সি আমাৰ লগত ভাল আছিল, বুজিছা? মৃগাংক, তাৰ নাম মৃগাংক আছিল, বুজিছা? তো তাক কি কৰিলে, তেওঁ ক'লে যে তুমি এটা কাম কৰাচোন, এই ইহঁতৰ পিচিটোৰ পৰা আমুক IP টো পিং মাৰি চোৱা, পিং মাৰিব দিলে, বুজি পাইছা? সি বেচাৰা পিং কি নাজানে, বুজিছা? তো সি কি কৰিলে, কমাণ্ড প্ৰম্পটত গৈ PINC লিখিলে, এনে জানে অলপ চলপ আইডিয়া আছে, বুজিছা? হয় PING, সি লিখিলে PINC, বুজিছা? বুজি পিং লিখি IP টোৱে লিখিলে, পিং ৰান হোৱা নাই। তো সেই মানুহজনে তাক ইমান বেয়াকে গালি পাৰিছে নহয়, তাতে। আৰু সেই সময়ত মাত মাতিছিলো মই, তেওঁ স্পক হয়, তেওঁ ভাৰতীৰ স্পক, ভাৰতীয়ে এয়াৰটেলক প্ৰজেক্ট দিছে, এয়াৰটেলে ধেৰ আউটচোৰ্চ লৈছে, তাৰ এটা IBM আছিল, আমি IBM এমপ্লয়ী আছিলো, বুজিছা? তেতিয়া আমি মাত মাতিছো, ছাৰ সি ৰিগাৰ হয়, সি এইটো লাইনৰ নহয়, চ' সি নাজানে এইটো। মই জাষ্ট এই কথাখিনি যে কৈছিলো নহয়, তেওঁৰ ইজ্জতত লাগি গ'ল, বুজিছা? যেতিয়া ইজ্জতত লাগিল, তেওঁ লগালগ কি হয়, তুমি কলকাতাত কৰি আহিছা এস্কেলেশ্যন, গমেই পোৱা, এস্কেলেট হৈ গ'ল, একদম ইমান আছে, এস্কেলেশ্যন হৈ গ'ল আৰু যোৰহাটৰ পৰা এজন IBM এমপ্লয়ী এনেকে পাৰ্টিৰ স্পক পাৰ্চনক এনেকে কৈছে, অলপ বেয়াকে কৈছে। সিও মোক বকিলে, ময়ো তাক উল্টাকে বকিলো, খং উঠি গ'ল মোৰ, বুজি পাইছা নে? সি লগালগ ক'লে তোমাক মই আজিয়ে টাৰ্মিনেট কৰি দিম আমাৰ প্ৰজেক্টৰ পৰা, বুজিছা? মই ক'লো আপুনি কি টাৰ্মিনেট কৰিব, মই আজি ৰিজাইন মাৰি আছো, বুজিছা? মই লগালগ বহি ৰেজিগনেশ্যন লিখিয়ে দিলো, মাৰি দিলো ৰিজাইন, বুজিছা? ৰিজাইন মাৰাৰ পিছত আমাৰ নক টিম আছিল বেংগলোৰত তেতিয়া, নক, বুজিছা? বেংগলোৰৰ পৰা তাহাঁতৰ লগত মোৰ ৰিলেশ্যন ভাল আছিল, এনেও মোৰ ৰিলেশ্যন মানুহৰ লগত ভালেই হয়, তুমি গমেই পোৱা, বুজি পাইছা? তো ৰিলেশ্যন ভাল আছিল, তো তাৰে এজনে মোক ক'লে কি যে তুমি ৰিজাইন মাৰিব নালাগে, তুমি বেংগলোৰ গুচি আহা। এইটো 2011ৰ কথা, 11। তুমি বেংগলোৰ গুচি আহি ইয়াত নকত বহা, বেংগলোৰ ষ্টেণ্ডাৰ্ডত চেলাৰী দিওঁ, বাছ ইয়াতে চলি থাকা। কিন্তু মই নগলো, মই লাইফত সেইটো ডাঙৰ ভুল কৰিছো, নহ'লে আজি ক'ৰবাত থাকিলো হয়, গম পাইছা? সেইটো গুচি আহিলো, আহি তোমাৰ ৰিলায়েন্সত সোমালো, তেতিয়া জিঅ' অহাই নাই, বুজিছা? এই 6 মাইলত ৰিলায়েন্সৰ অফিচ আছে, তাত মই সোমালো, তাত সোমাই তাত ভইচত আছিলো, ভইচ অভাৰ IP, তো ভইচ অভাৰ IPত আমি নৰ্টেলত কাম কৰিছিলো, নৰ্টেল ডিভাইচ, চিস্কো নাছিল তেতিয়া, নৰ্টেলত কাম কৰিছিলো, নৰ্টেল মই নাজানো, বাট শিকিছিলো আৰু কামৰ লগে লগে শিকি আছিলো, হা। তো তাত এবাৰ ইছ্যু আহিল, বহুত ডাঙৰ ইছ্যু এটা আহিল, সেই ইছ্যুটো চল্ভ হ'ল, চল্ভ হোৱাৰ পিছত তাতেও চেং লাগিছিল প্ৰজেক্ট মেনেজাৰৰ লগত, কিন্তু বিহুৰ ক্ষেত্ৰত, বিহুৰ টাইমত। তাৰমানে মই তাৰ চব কাম কৰি দিছো, চব যি কৈছে চব হৈ গৈছে, খালি এতিয়া ধৰা মোৰ বিহু চিহুৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই, কিন্তু মাঘ বিহুত মই ঘৰত যাওঁ, মাঘ বিহুত, প্ৰত্যেক মাঘ বিহুত মানে ঘৰত গৈছিলোৱে আগত, এতিয়াও যাওঁ, তো মই কৈছিলো আমাৰ মাঘ বিহু আহিব, মোক 2 দিনৰ 3 দিনৰ মই লিভ ল'ম, লিভ লৈ গুচি যাম, সি দিম বুলিও ক'লে, লাষ্ট মমেণ্টত সি মোক ফোন কৰিলেও ৰিচিভ নকৰে, বুজি পাইছা নাই? আৰু সেই সময়ত মই তাহাঁতৰ যিটো ফ্ল'ৰ আছে নহয়, তাতে এটা তাহাঁতৰ কল চেণ্টাৰ আছে, কল চেণ্টাৰ, কল চেণ্টাৰত এৰাউণ্ড 80-90 বা 100 মান ল'ৰা ছোৱালী একেলগে বহি ফোন কৰি থাকে, বুজিছা? তাত মই যিটো উৎপাত কৰিছিলো নহয়, গম পাইছা?
তাৰে তাহাঁতৰ যোন মেনেজাৰ আছিল, সুমন দা বুলি এজন আছিল, তেওঁৰ লগত সি মোৰ লগত বিৰাট ভাল আছিল মেনেজাৰ এজন, বুজিছা। সি ৰিলায়েন্সৰ আছিল ডাইৰেক্ট। তো সি লগালগ চবকে জনাই দিলে, বুজিছা, জনাই দি তাৰপিছত এই আমাৰ মেনেজাৰে সি ক'লে অনুপ যা যা তই যা, ঘৰত যাই কিন্তু তই লিভ ল'ব নালাগে, কাকো নকবা খালি। আৰু তাত মানে এটা প্ৰব্লেম আছিল, IP ফোন বিলাক যে আছে, কল চেণ্টাৰৰ কাহানী জানা না? মানুহে যে ফোন কৰে কেনেকে কৰে জানা নাই? ফোন ভইচ অভাৰ IP। তো তোমাৰ আমাৰ নিচিনা এনেকুৱা মানুহ বহি থাকে, তাহাঁতে কলটো শুনে, চিষ্টেম একচেছ কৰে, বুজিছা, তেনেকে কাম কৰে। তো তাতে কি হয়, মেইন প্ৰব্লেম কেতিয়াবা IP ফোনটো হেং মাৰে। হেং মাৰিলে চিষ্টেমতকৈ দুটামান কামাণ্ড আছে, সেইকেইটা মাৰিলে হেং ঠিক হৈ যায়, বুজিছা। তো তাতে মই অলৰেডি কিছুমান ল'ৰা ছোৱালী যিবিলাক TL থাকে ন, TL বিলাকক সেইবিলাক শিকাই দিছিলো, শিকাই মই ঘূৰি ফুৰিছিলো আগে পিছে, বুজি পাইছা। আৰু তাত থাকোতে তোমাক মই এদিন কৈছিলো না, তুমি এতিয়া কৈছা প্ৰেছাৰো হেণ্ডেল কৰিব নোৱাৰা ন। তাত থাকোতে মই তোমাক এতিয়া মই তাত কান্দিছো, তুমি বিলিভ কৰিবা। ৰিলায়েন্সত একদিন থাকোতে মই ৰাতি কান্দিছো, চকুৰ পানী ওলাই গৈছে। কেনেকে ওলাল? কল চেণ্টাৰত কি হয়, চাপ'জ মই কাষ্টমাৰ, তুমি এজেণ্ট হোৱা, মই ফোন কৰিছো কাষ্টমাৰ কেয়াৰত, তুমি কলটো এটেণ্ড কৰিছা, বুজিছা, তোমাৰ আৰু মোৰ মাজত কনভাৰচেচন চলি আছে। এই সময়ত তাত কি থাকে, TL যিবিলাক হয় নহয়, TL টিম লিড হয়, সিহঁতে কি কৰে, কলটো শুনে তাৰমানে, যে অনুভ আৰু মন্টুৱে কি কথা পাতি আছে। মন্টুৱে মিছবিহেভটো কৰা নাই, বুজি পাইছা, তাক বাৰ্জ কৰা বুলি কয়, কল বাৰ্জ বুলি কয়, বুজিছা। আৰু যেতিয়া এই কল বাৰ্জিং কৰে নহয়, কেতিয়াবা কি হয়, মন্টুৰ মাতটো কাষ্টমাৰে নুশুনে, বা কাষ্টমাৰৰ মাতটো TL শুনি আছে, মন্টুৱে নুশুনে, এনেকুৱা প্ৰব্লেম এটা আহিছে, বুজিছা। আৰু সেই প্ৰব্লেমটো আমাৰ যোন কোম্পানী আছিল, আমি অৰেঞ্জত আছিলো, অৰেঞ্জ নাম শুনিছে কোম্পানী, অৰেঞ্জ শুনা, বহুত ডাঙৰ কোম্পানী হয়, মাৰ্কেট গুগল মাৰি চাবা, অৰেঞ্জ, বুজিছা। তো অৰেঞ্জৰ ঠিক কৰিব নোৱাৰিল, প্ৰব্লেম চল্ভ নহল, বুজিছা। তাৰপিছত নৰ্টেল আছিল, নৰ্টেলে ট্ৰাই কৰিলে, নৰ্টেলতো নহল। তাৰপিছত কি হ'ল, কিছুমান গ্ল'বেল GMC, গ্ল'বেল মেনেজমেণ্ট চেণ্টাৰ বুলি কয় নেকি, বুজিছা, অষ্ট্ৰেলিয়াত আছিল এইটো, বুজিছা। তাৰে পৰা মাইকেল বুলি ইঞ্জিনিয়াৰ এজনে মানে প্ৰব্লেমটো চল্ভ কৰিছিল ফাইনেলি। প্ৰব্লেম কি হয়, মাইকেলে তাত যেতিয়া বহে কাম কৰিব, আমাৰ ইয়াত ৰাতি হৈ যায়, বুজিছা নাই, মোৰ খোৱা লোৱা। এদিন ৰাতি মই যেতিয়া গণেশগুৰিত থাকো ভাড়া ঘৰত, এইটো কেতিয়াৰ কেছ জানা, গুৱাহাটীত যে চিৰিয়েল বম ব্লাষ্ট হৈছিল, মনত আছে, শুনিছা ন? নহলে সৰু আছিল আগতে, গণেশগুৰি ফ্লাইঅভাৰৰ তলত সেই বম ব্লাষ্টৰ সেই আমাৰ কাহানী, ষ্টৰিটো, বুজিছা। তো তেতিয়া অলা উবেৰ নচলে, ৰেপিডো নাই, আৰু মোৰ বাইকো নাছিল, মোৰ বাইক চাইকো নাছিল, তেতিয়া চাইকেল আছিল এখন, নেহাৰেছ যিবিলাক ঘূৰিব লাগে চাইকেল লৈ ঘূৰি ফুৰো, গম পাইছা। তো তাত কি হৈছিল, এদিন ৰাতি এৰাউণ্ড ধৰা 2টা মান বজাত ফোন মাৰিলে আমাৰ কাঞ্চন দা বুলি এজন চিনিয়ৰ আছিল, L3 ইঞ্জিনিয়াৰ। সি ফোন কৰিলে, অনুপ এনে কথা, চাইড ডাউন হৈছে, তুমি ইমিডিয়েট যাব লাগে, তুমি বোলে ইয়াৰ পৰাতো নোৱাৰো, গণেশগুৰিৰ পৰা 6 মাইল দূৰ আছে, বুজিছা। তুমি ৰাতি ভাবা, সেই 2টা-2:30টাত মই তাৰে পৰা খোজকাঢ়ি ওলাইছিলো ৰুমৰ পৰা, নয়নপুৰ জানা নহয়, নয়নপুৰৰ পৰা। ৰাস্তাত কোনো মানুহ নাই, কুকুৰে মাজে মাজে ভুকে, খোজকাঢ়ি গৈ 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 কি পাইছিলো, চাইট এৰাউণ্ড 45 মিনিটছত মই গৈ পাইছিলো 6 মাইল চাইট। তাত গৈ সোমাইছো জাষ্ট, কাঞ্চন দাই ফোন কৰি গৈছে, অনুপ তুমি আহিলা নেকি, বোলে আহিলো, প্ৰব্লেম চল্ভ হৈ গ'ল, তাৰমানে তাতে ৰিমোট লৈ চল্ভ কৰি দিলে। মোৰ খঙো উঠিছিল বহুত তেতিয়া, বুজি পাইছা নে নাই? তো যিয়ে নহওক, এইবোৰ IT-ত চলি থাকে। তো আই টিত কি হয়, তুমি প্ৰেছাৰ হেণ্ডেল কৰিব পাৰিব লাগিব। নট IT, চব জাগাতে প্ৰেছাৰ আছে, চব জাগাতে প্ৰেছাৰ, যিকোনো চেক্টৰ হওক তুমি প্ৰেছাৰ পাবাই, প্ৰব্লেম পাবাই মনটো। তুমি যদি ভাবিছা যে মোক আৰামৰ চাকৰি লাগে, গম পাইছা নে, মই ৰাতিপুৱা শুই উঠিম বঢ়িয়াকে, আৰু মই তোমাক আৰু এটা কথা কম, য'ত ৰেচপনচিবিলিটি থাকে নহয়, তাত প্ৰেছাৰ থাকিবই, বুজি পালা না। এতিয়া চোৱা, তুমি যদি বেংকৰ ক্লাৰ্ক এজন হোৱা, ৰেচপনচিবিলিটি থাকে নে, প্ৰেছাৰ থাকিব। কিন্তু ক্লাৰ্ক হিচাপে প্ৰেছাৰ, মোৰ লগৰ ল'ৰাই আছে ক্লাৰ্কত, SBI, বুজিছা, তাহাঁতে যিমান প্ৰেছাৰ, তাহাঁতে ঘৰত আহি 7টা, 7:30, 8টালৈকে কাম কৰে, ঘৰতো কাম কৰে, মই শুনা মতে, তাহাঁতে যিবিলাক কয়, বুজিছা, চলি থাকে, বুজি পাইছা। কিন্তু পইচা জানো সেনেকে পায়, কামটো কৰি আছে, পইচা জানো পায়, মেইন বস্তু মাল না, মালটো লাগে না, কষ্ট কৰি মাল দে, বুজি পাইছা নে, মালটো নাপায় তেনেকে।
পাইছা বুজি তো কিছুমান চেক্টৰ আছে য'ত তুমি কষ্ট কৰিবা তাৰ এগেইনষ্টত তুমি মাল পাবা পইচা পাবা খালি তোমাৰ ভেলুটো বনাব লাগে ভেলু আমি যেতিয়া তোমালোক যেতিয়া ধৰা আমাৰ ল'ৰাবিলাকে বা প্ৰাইভেট চেক্টৰত যেতিয়া কয় নহয় যেতিয়া তুমি জব চুইচ কৰিবা এপ্লাই কৰা এইচআৰৰ ফোন আহিলে কি সোধে তোমাক এটা কথা your expected salary কিমান হয় সোধে নে নাই expected salary কিমান expected package কিমান সোধে নে নাই সোধে তেতিয়া যায় যি নিজৰ মতে কয় কি কয় যে মোক ইমান লাখ লাগিব পাৰ নাম হয় নে কয় নে এতিয়া তুমি মোক এটা কথা কোৱা গুৱাহাটীত মই যিকেইটা ল'ৰাৰ কথা ক'লো যে চাপ'জ তুমি অন্নপ্ৰশনত লগ পাইছা দুইটাকে পোৱালি যে অন্নপ্ৰশন গ'ল নহয় 45 লাখ 47 লাখ দুইটাই আহিছিল তাতে বুজিছা তুমি লগ মই চিনাকি কৰাইছো নে নাজানো কিন্তু দুইটাই আহিছিল বুজি পাইছা উম ঠিক আছে তো দুইটাই তাত আহিছে গম পালা এতিয়া মোক তুমি কোৱা সেই 45 লাখ পেকেজ পোৱা ল'ৰাটোৱে কালি যেতিয়া চুইচ কৰিব বেলেগ জব সিটো এতিয়া 50 লাখ খুজি বহি থাকিব নে নাই কিয় থাকিব বিকজ সি তাৰ নিজৰ ভেলু গম পোৱা হৈ গৈছে দিছ ইজ মাই ভেলু মই এতিয়া খুজিব পাৰো আৰু কোম্পানীয়ে দিবও তাক বুজিছা কোম্পানীয়ে তাক দিব কোম্পানীয়ে পইচা দিয়াৰ কাৰণে ৰেডি আছে গম পাইছা খালি মানুহ লাগে গম পাইছা প্ৰেছাৰ ল'ব পৰা প্ৰেছাৰ ল'ব পৰা খালি মানুহ লাগে কোম্পানী ৰেডি আছে তুই যি খোজা দিম তোক আমাৰ কাম হ'ব লাগে কাম হ'ব গম পাইছা নে বস্তুটো কিন্তু এতিয়া তোমালোকে তুমি হওক বা যিবিলাক ফ্ৰেচাৰ্ছ লেভেলৰ হয় তোমালোকে সেইটো লেভেল মাৰি চলিব নোৱাৰা টাইম লাগিব চব বস্তুৰে টাইম লাগে মানুহটো গম পাইছা চব বস্তু টাইম এদিনত একো বস্তু নহয় আজি মোৰ যে মাৰ্কেট এখন বনি আছে বুজিছা তোমাক মই বেছি নকওঁ মেবি মই যোনটো বিল্ডিঙত থাকো তুমিতো দেখিছা হয় নহয় ইয়াতে কিজানি আমাৰ যিখিনি মানুহ আছে ইয়াত তাতে কিজানি অনুপে কৰে কি ঘৰত বহি থাকে অনলাইন ক্লাছ দুই এটা কৰে বুজি পাইছা নাভাবিব পাৰে মই কথাটো কৈছো ভাবিব পাৰে ন তেনেকে হয় নহয় কিন্তু কেছটো কি হৈছে না অলৰেডি মাৰ্কেট এখন বনি আছে মই সিমানেকে মাথা মাৰি নাথাকো নিজে নিজে আহি যায় নিজে দেখিছা নিজে নিজে আহে হয় নে নহয় আহে পাই যাওঁ হৈ যায় চলি আছো কিন্তু এই মাৰ্কেটখন বনোৱাৰ কাৰণে না বহুত পাপৰ পেলছো আগতে বুজিছা এদিনত বনা নাই এইখন গম পাইছা আগতে এনেকুৱা টাইম আছিল এখন ইনষ্টিটিউট আছিল য'ত মই পঢ়াইছিলো ইনষ্টিটিউট এখন বুজিছা ফাৰ্ষ্ট তাত গুৱাহাটীৰ যেনে GIMT বা ৰয়েল আসাম ডন বস্কো তেতিয়া নিজ মিৰ্জা বুলি এখন আছিল ইঞ্জিনিয়াৰিং কলেজ বুজিছা আছিল নহয় তাৰ পৰা যেতিয়া ষ্টুডেণ্ট আহে নহয় তাত শিকিবৰ কাৰণে CCNA বা CCNP তাতে কাউন্সিলৰ যোন থাকে নহয় তাহাঁতক ডাইৰেক্ট আহি সুধিছিল যে আমাক অনুপ ছাৰে পঢ়াবনে গম পাইছা তুমি যদি জানিব খোজা মই কাউন্সিলৰ যোন হয় তাৰ নাম্বাৰ দি দিম তুমি ফোন কৰি সুধিবা মই যদি মিছা কথা কৈছো পাইছা বুজি তাহাঁতে এনেকে আহিছিল যে আমাক পঢ়াব কোনে তেওঁৱে পঢ়াবনে আমাক তো তেনেকে এটা নাম বনি গৈছিল আৰু সেই নামটোৱে মোক চলাই ৰাখিছে ক'ত এড দেখা পাইছা ক'ৰবাত এড আছে মোৰ দেখিছা নাই নে বেনাৰ এখনো নাই এইখন চাই এইখন বেনাৰ পিছফালে বনোৱা আছে উল্টাকে থৈ দিছো এইখনো নাই কিন্তু কি ভগৱানৰ কৃপাত চলি আছো কিয় চলি আছো যিখিনি নিজৰ ডিউটি হয় ডিউটি খিনি ভালকে তুমি আহিছা মোৰ তাত পঢ়িব তোমাক ভালকে পঢ়াইছো ছাৰ হিচাপে হওক দাদা হিচাপে হওক যিখিনি মৰম দিব লাগে দিছো কেয়াৰিং দিছো নে নাই হয় বুজি মিছগাইড কেতিয়াও কৰা নাই যদিও হাঁহি ফূৰ্তি তামচা পাৰ্টি বাজি কৰিছো মিছগাইড কেতিয়াও কৰা নাই হয় নে নহয় বুজি হ'ল আৰু কোৰ্চ কৰাৰ পিছত তুমি এক্সাম দিব লাগে এক্সাম পাছ কৰাই দেখাই দিছো জব দিয়াব লাগে জবো দিয়াই দিছো এইখিনিয়েতো মোৰ পৰা বিচাৰিছিলা যিদিনাখন আহিছিলা ফাৰ্ষ্ট মনত আছে নে পাঠশালাত যেতিয়া চাইকেল মাৰি আহি মোক লগ ধৰিছিলা ৰাস্তাত যেতিয়া লগ ধৰিছিলা পাঠশালাত হয় নাই তুমিতো এইখিনিয়ে মোক সুধিছা ছাৰ মোক এইখিনি বস্তুৱে লাগে গোটেইখিনি কৰাই দিছো বুজিছা নাই এতিয়া আগৰ জাৰ্ণিটো যে আছে এইটো তুমি নিজে ঠিক কৰিব লাগিব যে মই যাম কেনেকে পাইছা বুজি আগৰ জাৰ্ণিটো যাওঁতে আৰু হেল্প লাগিব মোৰ হেল্প লাগিলেতো মই আছোৱে
আপগ্ৰেড কৰিব লাগিব পঢ়া শুনাত কৈছো বুজিছা। তো সেইবিলাক কৰি আগবাঢ়িব লাগিব আকৌ। সদায় কুল থাকা, বেছি মানে কি নকৰিবা, কি কয় এইবিলাক বেছি ইফাল সিফাল ভাবি নাথাকিবা। তোমাৰ আৰু এটা অলপ প্ৰব্লেম আছে বুজিছা। মই কওঁ তোমাক, ভাল লাগিছে মোৰ ডিছকাশ্যন খিনি আজি। মে বি মই এইটো ইউটিউবত দিব পাৰো দেই, আমাৰ চেনেলত বুজিছা। দিব ঠিক নাই, যদি মুড হয় দি দিম আৰু, গম পালা। তো তোমাৰ এটা প্ৰব্লেম কি আছে মনটো, তোমাৰ অকমান ইগ' প্ৰব্লেম আছে বুজিছা। মই তোমাক ফ্ৰেঙ্কলি কওঁ হা, অলপমান ইগ' আছে বুজিছা। ইগ' চোৱা, ইগ' চব মানুহৰে থাকে। মই নকওঁ মোৰ নাই বুলি, বুজি পাইছা। ইগ' মোৰো আছে, কিন্তু মোৰ ইগ'ত যে লাগে নহয়, মোৰ বহুত দেৰিকে লাগে। মানে মোৰ প্ৰব্লেমটো কি হয়, তোমালোকৰ সোনকালে লাগে, বুজি পাইছা। উম, কেছটো কি হয়, চাপ'জ তোমাক মই মৰম কৰো বুজিছা, তুমি মোক গালি পাৰা, মই তোমাক বেয়া নাপাওঁ। মোৰ মানে এইবিলাক নেচাৰ হয় বুজিছা। তুমি দেখিছা, মোক গালি পাৰা মই বেয়া নাপাওঁ, দেখিছা। সঁচা কৈছা, গম পোৱা। তুমি মোক বেয়াকে কোৱা, মই তোমাক একো নকওঁ বুজিছা। তুমি যদি মোক উচা সুৰত কোৱা, দেখিলো যে নাই ই এটা হাইপাৰ হয়, তেতিয়া হয়তো মই তোমাক দুটা হাইপাৰ টন মাৰি কথা ক'ব পাৰো, জাষ্ট তোমাক ঠাণ্ডা কৰাৰ কাৰণে, তুমি যাতে আৰু বেছি ওপৰত যাব নোৱাৰা, বুজি পাইছা। চিঞৰিব নোৱাৰা, উপায় নাই না, উপায় ঠাণ্ডা কেনে কৰিবা নহ'লে, বুজিছা। কিন্তু সেইখিনি কৰাৰ পিছত তাৰ নেক্সট মমেণ্ট যোনটো আহে ন, নেক্সট মমেণ্টত ফাৰ্ষ্ট মাত এষাৰ ময়ে লগাম। তুমিতো খং কৰিবা, এনেকে ক'লে, গম পাইছা। কিন্তু প্ৰথম মাত এষাৰ যে মনটোক মাতিম নহয়, ময়ে মাতিম, মনটো ব'লা আমুকত যে চাহ খাই আহো ব'লা। তাৰমানে কি, যেতিয়া যি হৈছে নহয়, মই পৰাপক্ষত সেই কাহানীটো তাতে শেষ কৰিব বিচাৰো। তাক মই ড্ৰেগ কৰি টানি লৈ যাব নোখোজো, বুজিছা। ড্ৰেগ নকৰিবা, প্ৰব্লেম আহিবই মনটো, বুজিছা। লাইফত প্ৰব্লেম ধেৰ। সদায় মনত ৰাখিবা, সদায় মনত ৰাখিবা, তুমি বিচৰা মতে দুনীয়াখন নহয়, বুজি পাইছা। হা, তুমি মোক যেনেকুৱা বিচাৰিছা, মোক 100% নাপাব পাৰা, তেনেকুৱা নহ'বও পাৰো মই, বুজিছা। গতিকে এইটো কেতিয়াও নাহিবা যে মই বিচৰা মতে সন্মুখত থকা মানুহজন হ'ব। কালি বিয়া পাতিবা, তুমি নাভাবিবা যে মই বিচৰা মতে মই ছোৱালীজনী পাম, নাপাবও পাৰা। তুমি কম্প্ৰমাইজ কৰিব লাগিব, এডজাষ্ট কৰিব লাগিব, বুজিছা। খালি মোৰ কি হয়, মোৰ এটা বস্তুতে খং উঠে কেতিয়াবা, অলপ দেৰিৰ কাৰণে থাকে, এইটো হৈছে কি, মোৰ চব ঠিক আছে বুজিছা, মোক খালি এটা বস্তু কেতিয়াবা মোক কোনোবাই ইগনোৰ কৰিলে মোৰ খং উঠে। ইগনোৰ ইন আৰু কোনবিলাক মানুহ, চাপোজ মই তোমাক ভাল পাওঁ, মৰম কৰো বহুত, বুজিছা। আৰু যেতিয়া তুমি দেখিবা যে তুমি মোক ইগনোৰ মাৰিছা, মই ফিল কৰিছো ই ইগনোৰ কৰিছে, তেতিয়া মোৰ খং উঠে। একচুৱেলি খং নুঠে, কিন্তু খং নাই, তেতিয়া মোৰ দুখ লাগে, বুজিছা। আৰু দুখ লাগে, আৰু তেতিয়া মই চাইলেণ্টলি তাৰে পৰা চাইড হৈ যাওঁ, চেষ্টা কৰে চাইড কাটি যাওঁ, বাদ দিয়া নালাগে আৰু, বুজিছা। এনেকুৱা, এই তোমাৰ এটা স্বভাৱ মানে, বুজিছা। কিন্তু তাৰ পিছতো মই ট্ৰাই কৰো যে নাই, আকৌ ঠিক কৰো, বুজিছা। কাৰণ ভালতো মই তোমাক পাওঁৱে ন, মৰম কৰো, বুজিছা। তুমি কিবা কাৰণত মে বি ইগনোৰ কৰিবও পাৰা, বুজি পাইছা। কিন্তু মোৰ কথা হৈছে কি, মই তৎক্ষণাত তোমাক কিয় এৰি দিওঁ, ইমান দিনৰ ৰিলেশ্যনশ্বিপ এটা আছে, তৎক্ষণাত এৰি দিব নোখোজো। মই ষ্টিল আকৌ কি কৰো, মই আকৌ ট্ৰাই কৰো, নাই আকৌ বেক আহো, ঘূৰি আহো, আকৌ ঘূৰি আহি চেষ্টা কৰো, ঠিক হয় নে নাই হয়। যদি ঠিক হ'লতো ভাল কথা, কণ্টিনিউ হৈ আছে। আৰু যদি ঠিক নহয়, তাৰপিছত আৰু বেক ষ্টেপ লৈ লওঁ, মই লাগি নাথাকো আৰু বেক ষ্টেপ আৰু, বুজিছা। কিন্তু বেক ষ্টেপ ল, এনেকে ল, মই তোমাৰ বেয়াও আশা নকৰো, ভগৱান কৰক তোমাৰ ভালেই হওক, বুজি পাইছা নে নাই। বেয়া আশা নকৰো, তোমাৰ বেয়া হওক, কেতিয়াও নিবিচাৰো, ভালকে থাকা, বুজিছা। তোমাক ৰাস্তা ঘাটে যদি কেতিয়াবা আমি লগো পাওঁ, ফাৰ্ষ্ট মাত এষাৰ তেতিয়াও তুমি মোৰ পৰাই পাবা। দেখিছা তুমি, মই ৱেইট কৰি নাথাকো তুমি মোক মাতিবা নে নাই, বুজিছা। হা, তুমি হয়তো মোক আগৰ নিচিনা নাপাবা, আগত যেনেকে ধৰা কৰিছিলো, বুজিছা। সেইটো সেইটো বস্তু মোৰ নাপাবা, কিন্তু মই ৰখি নাথাকো তাৰমানে, বুজিছা। সেই বস্তুবিলাক ঠিক কৰা মনটো। মই তোমাক এটা সৰু কথা সুধো, আজি কি বাৰ, শুক্ৰবাৰ, কালি বৃহস্পতিবাৰ আছিল, তাৰ আগদিনা বুধবাৰ আছিল নে। তুমি বুধবাৰে ৰাতি ভাত কিহেদি খাইছা মনত আছে?
দালি বা চব্জি প্ৰপাৰ মনত আছে জানো যে মই পাৰ্টিকুলাৰ এই চব্জিটোৱে খাইছো? মনত আছে? নাই। ত আমি পৰহি যি খাইছো সেইটো যদি মনত নাই, হয় নে নহয়? আমাক মানুহে কিবা বেয়া কথা কৈছিল এই 1 মাহ আগত, 1 বছৰ আগত, সেইটো কথা আমি ভাবি কিয় থাকো? বুজি পাইছা নে নাই? মোৰ কোৱাৰ মিনিং হৈছে মনটো, যিমান পাৰা সোনকালে নহয় কথাবিলাক পাহৰা ষ্টাৰ্ট কৰিবা, পাহৰি যাবা, এৰি দিব চেষ্টা কৰা। যদি এৰি নিদিয়া নহয় ৰিলেশ্যনশ্বিপ কেতিয়াও নাথাকে, মনত ৰাখিবা ইয়াত। চাই প্ৰফেচনেল ৰিলেশ্যনশ্বিপ হওক, পাৰ্চনেল ৰিলেশ্যনশ্বিপ হওক, কেতিয়াও নিতিকিব। আজি কাৰো লগত টাইম নাই, চব নিজৰ লাইফত বিজি। আজি ডেটত বুজিছা? তো ৰিলেশ্যনশ্বিপ চোৱা, সম্পৰ্ক মনটো বনোৱা বহুত ইজি, ইজি হয় বহুত। তোমাৰ মোৰ সম্পৰ্ক বনি যাব ইজি, কিন্তু সেই সম্পৰ্কটোক মেইনটেইন কৰি ৰাখাটো বহুত টান হয়, বুজিছা? সেই মেইনটেইন কৰোতে চেক্ৰিফাইচ বহুত দৰকাৰ হয়। কেতিয়াবা তুমি চেক্ৰিফাইচ কৰিব লাগিব, কেতিয়াবা মই কৰিব লাগিব, কম্প্ৰমাইজ তেতিয়াহে থাকিব, আদাৰৱাইজ কেতিয়াও নাথাকে। বুজি পাইছা নে নাই? হয়? এইবিলাক মাইণ্ডছেট তুমি এতিয়াৰ পৰা বনাই লোৱা। তোমাৰ কলকাতাত এইবিলাকে ইছ্যু আহিছিল, মই শুনিছো ন। মইতো গমেই পাওঁ ন তহঁতৰ কি হৈছিল তাত, কি হোৱা নাই, বুজিছা? ইছ্যু এইবোৰে আহিছিল, গম পাইছা? এডজাষ্ট নকৰিলা, তুমিও নকৰিলা, গম পাইছা? এডজাষ্ট যদি কৰিলা, কম্প্ৰমাইজ, তুমি আজি তাত থাকিলা হয়। কিন্তু এটা মমেণ্ট এনেকুৱা হৈ গ'ল, তুমি ভাবিলা নাই মই আৰু ইয়াত নোৱাৰিম থাকিব। বুজিছা নাই? এটা সময় এনেকুৱা হৈ গ'ল যে মই ইয়াত থাকিব নোৱাৰিম, বিকজ চবে এতিয়া মোক তেনেকুৱা দৃষ্টিৰে চোৱা ষ্টাৰ্ট কৰিছে, গম পাইছা? যাৰ কাৰণে তুমি কুইট কৰিলা, যাৰ কাৰণে তুমি কুইট কৰিছা, মই গম পাওঁ। তুমি তোমাক কোৱাহে নাই, আজি ক'লো তোমাক, বুজি পাইছা নে নাই? বুজি পাইছা? এতিয়া তুমি য'তেই জব নকৰা কিয়, তুমি ভাবিছা নেকি তুমি যেনেকে ভাবিছা তেনেকুৱাই তোমাৰ কাষত থকা কলিগজন তেনেকুৱা হ'ব? নহয় কেতিয়াও, নহয় কেতিয়াও, বুজিছা? তোমাৰ সন্মুখত হাঁহি মাত দি আছে, ভিতৰত বা কি ভাবি আছে কোনে জানে? বুজি পালা নে নাই? সেইকাৰণে কৈছো মনটো, মন যে আছে না, মনটোক কন্ট্ৰল কৰিব ট্ৰাই কৰা, মন, বুজিছা? মনটোক চঞ্চল হ'ব নিদিবা, গম পাইছা? অলপ এতিয়া তুমি ডাঙৰ হৈছা, বয়স হৈছে, অলপ মেচিয়ৰ হৈছা, হয় নাই? সেইবিলাক কৰা, গম পালা? বেছি ইমান ভাবি নাথাকিবা, বুজিছা? বেছি ইমান ভাবি নাথাকিবা, কি কৰিম কি নকৰিম, যোনটো কৰিছা সেইটোৱে ভালকে কৰা, সেইটোতে কেৰিয়াৰটো বনাব ট্ৰাই কৰাচোন কৰা। আৰু চোৱা, মই তোমাক নকলো হয়, যদি এইটো লাইনত আহি মানুহ ৰাইজ কৰা নাই, উঠিব পৰা নাই, তেতিয়া মই তোমাক নকলো হয়। তোমাৰ চকুৰ সন্মুখতে কিমানক দেখিছা যে ৰাইজ কৰিছে। আমাৰ গ্ৰুপটোত, আমাৰ যিটো আইনলেজ গ্ৰুপ হয় ষ্টুডেন্ট গ্ৰুপ, তাতো দেখিয়ে থাকা আমুকে ইমান পেকেজ পালে, ইমান জব, দেখিয়ে থাকা তুমি। তেতিয়াতো মিছা কথা নহয় ন, চকুৰ সন্মুখত দেখিছা। তেতিয়াহ'লে য'ত হৈ আছে, যোনটো বস্তু হৈ আছে সেইটো কৰা, গম পাইছা নে নাই? আজি তোমাৰ লগৰ যিকেইটা আহিছিল, প্ৰকাশ যিকেইটা, একদিনো ক্লাছ নকৰে, গম পাইছা? এদিন ক্লাছ কৰি, প্ৰকাশেতো এদিন বা দুদিন কৰিছিল, কৰি তাৰ পিছত খবৰে নাই, গম পাইছা? লাইফ এনেকে চলিব তাহাঁতৰ, বুজি পাইছা? মনটো চোৱা, সদায় গ্ৰথটো চোৱা, তোমাৰ গ্ৰথ, তুমি কি লেভেললৈকে যাব পাৰা সেইটো চোৱা। আমাৰ অসমত অলপ স্কপ কম, মই জানো, হয় নে নহয়? অলপ স্কপটো আমাৰ ইয়াত কম হয় অলপ, কিন্তু তুমি ভাবা যে মই কিমান লেভেল, আজিকালি ছোৱালী বিলাকে আমাৰ ল'ৰাৰ দৰে হৈ গৈছে, ছোৱালী বিলাক, গম পাইছা? ছোৱালী বিলাক আজিৰ ডেটত ছোৱালী বিলাকে 30, 33, 35 ইয়াৰ্ছলৈকে বিয়াই নাপাতে, কেৰিয়াৰ বনায়, বুজিছা? কেৰিয়াৰ বনায়, মা দেউতাৰ সেৱা কৰে, গম পাইছা নে নাই? বুজিছা বুজি? তুমি ল'ৰা হিচাপে তোমাৰ এইম এনেকুৱা হ'ব লাগে যে এদিন এনেকুৱা এটা পেকেজ উঠাম, তাতে ঘৰৰ চব প্ৰব্লেম, মোৰ যি আশা আছে, আশাবিলাক যাতে পূৰণ কৰিব পাৰো, গম পাইছা নে নাই? সেইটো তুমি ক'ত পাবা? আজি চাপজ তুমি বি এড কৰিলা, বি এড বা DLED কৰিলা, কৰি তুমি কি কৰিলা, মাষ্টাৰ হ'লা, স্কুলৰ মাষ্টৰ এটা হ'লা, পাই যাব পাৰা, পাই যাব যে, মই নকবা, চাপজ স্কুলৰ মাষ্টৰ হ'লা, চেলাৰী কিমান পাবা ভাবা? যি পাবা পাবা, যি পাবা পাবা আৰু, হা, বুঢ়া বয়সলৈকে, যেতিয়া তুমি বুঢ়া হবা, তেতিয়ালৈকে কিমান আহিব ভাবা? ৰিটায়াৰ হোৱাৰ আগমুহূৰ্তলৈ, মানে আগলৈকে তোমাৰ চেলাৰী কিমান হ'ব ভাবা?
পাইছা বুজি? আৰু তেতিয়ালৈকে তোমাৰ বাৰ্ডেন কিমান বাঢ়িব সেইটো ভাবা। পাৰিবা মেনেজ কৰিব? বেংকৰ লোন লৈ লৈ তত নাপাবা। বেংকৰ লোন ল'বা, চেলাৰী পাবা, টেনচন, প্ৰেছাৰ, হাই প্ৰেছাৰ আহিব, টেবলেট খাবা, চুগাৰ আহিব, টেবলেট খাবা, সেইবিলাকত বুজিছা? হা? এদিন কি হ'ব, ল'ৰা ছোৱালীক লাইফ বনাওঁতে বনাওঁতে এদিন টিকেট কাটি গুচি যাবা। কাৰো একো ফৰক নপৰে। তোমাৰ না ল'ৰাৰ পৰিব না ছোৱালীৰ পৰিব। বুজি পাইছা? দুদিন কান্দিব, দেউতা গুচি গ'ল। বুজিছা? দুদিন কান্দিব, একমাহ কান্দিব, তাৰপিছত চবে নিজৰ নিজৰ লাইফত এংগেজ হৈ যাব। বছৰত তোমাৰ বছৰেকীয়া কৰিব এবাৰ। বুজি পাইছা না? সিদিনা কাৰো চকু পানী নাথাকে। কাৰো চকুত চকু পানী, হা, তোমাৰ যে মা জীয়াই থাকে, মাৰ চকুত চকু পানী আহিব পাৰে। বুজি পাইছা নে নাই? তেতিয়ালৈকে। বাকী কাৰো চকুত নাথাকে। গম পাইছা? সেইকাৰণে কৈছো নিজৰ লাইফটো অলপ এনজয় কৰা। আৰু এনজয় মানে কি, মই তোমাক কোৱা নাই তুমি ছোৱালী লৈ ঘূৰিব, এইবিলাক কোৱা নাই মই, বুজি পাইছা? এনজয় কৰ, পইচা পাতি ইনকাম কৰ, বুজিছা? পইচা পাতি ইনকাম কৰা। তোমাক মই চিৰিয়াছলি কৈ আছো, মোৰ যেতিয়া গাড়ী কিনিছিলো না, মোৰতো 5খনকে গাড়ী আছিল, তুমি গমেই পোৱা, হয় নে নহয়? হ'ল। এতিয়া যোনখন আছে, এতিয়া মই ফিল কৰো যে মই এই গাড়ীখন সেই তেতিয়াই কিয় ল'ব পৰা নাছিলো। যেতিয়া ধৰা আমি বিয়া চিয়া পাতিলো, বিয়া পতাৰ আগতে যে ল'ব পাৰিলো, মই ঘূৰিলো হয় গাড়ীখন লৈ, ইফাল সিফাল গলো হয়। বুজি পাইছা নে নাই? তেতিয়া ইমান বাৰ্ডেন নাছিল, ফেমিলি বাৰ্ডেন নাছিল, ফ্ৰী আছিলো, হয় নে নহয়? তো মই সেইকাৰণে কৈছো লাইফটোক অলপ এনজয় কৰা, ঘূৰা। হা? কি? চানমাৰিত আছিলো। এনজয় কৰা লাইফটো। এইটো চোৱা, এইটো তোমাৰ লাইফ হয়। পাইছা বুজি? এই যে মা আছে, দেউতা আছে, দুদিন পিছত ৱাইফ আহিব, ল'ৰা আহিব, ছোৱালী, এইবিলাক চব মায়া হয়, মায়া। এই মায়াৰ মোহত আমি ফচি যাওঁ। কাকো এৰিবও নোৱাৰো, এৰি দিবতো নোৱাৰো কাকো। বুজিছা? যাবা এদিন অকলে, আহিছা অকলে, যাবা এদিন অকলে। গম পাইছা? তুমি যাৰ কাৰণে ইমান কষ্ট কৰি ধৰা কৰিছা, এই মানে মই কোৱাৰ মিনিং হৈছে, ধৰা দিনে ৰাতি কষ্ট কৰি যাৰ কেৰিয়াৰ বনাইছা, চব চেক্ৰিফাইচ কৰিছা, এনেকুৱা বহুত মানুহ তুমি মাৰ্কেটত পাবা, সি ক'ব তোমাক যে চালা নিজৰ লাইফটোক একো কৰিবই নোৱাৰিলো, মজ মস্তি একোৱেই নহল। বহুত মানুহ আছে, ল'ৰা ছোৱালীক পঢ়োৱাতে জীৱন গ'ল, বুজিছা? তাহাঁতৰ কেৰিয়াৰ বনোৱাৰ পিছে পিছে লাইফটো গুচি গ'ল। গম পাইছা? বহুত মানুহ পাবা তুমি, বুজিছা? আৰু মই তেনেকে জীয়াই থাকিব নোখোজো। বুজিছা? মোৰ কথা হৈছে, এতিয়া ছোৱালী এজনী আছে, তুমি গমেই পোৱা, তাইৰ কাৰণে যি পাৰো কৰিম। পাইছা বুজি? কিন্তু মোৰ এটা নিজৰ পাৰ্চনেল লাইফ আছে। মোৰ নিজৰ এটা পাৰ্চনেল লাইফ আছে, বুজিছা? মোৰ মিছেজ আছে, মিছেছক হেপী ৰাখিব লাগে, যি ৰিকুৱাৰমেণ্ট হয় যিমান পাৰো দি আছো, হয় নে নহয়? বাচ্ছা আছে, তাইৰ কাৰণে যি কৰিব লাগে যিমানখিনি পাৰো কৰিম, বাট মোৰো এটা পাৰ্চনেল লাইফ আছে, আৰু সেইটো লাইফৰ যিখিনি মোক লাগে, মোক যি হেপিনেছ লাগে, মই কাকো শ্বেয়াৰো নকৰো। বুজিছা? তুমি দেখিছা, মই কাকো শ্বেয়াৰো নকৰো যে মই কি বিচাৰো, মই কেতিয়াও নকওঁ, বুজিছা? মই মষ্ট অফ দা টাইম মানে ভিতৰৰ কথা নকয়ে কাকো, বুজিছা? গমেই পোৱা তোমালোকে, হয় নে নহয়? সেইটোৱে কথা, বুজিছা? তো নিজৰ পাৰ্চনেল লাইফটো যে আছে ন, সেইটো পাৰ্চনেল লাইফটো পাৰ্চনেল কৰিয়ে ৰাখা। মোৰ ভিতৰত ইমান মানুহৰ ৰাজ সোমাই আছে ন, ৰাজ, চিক্ৰেট, বুজিছা? তো সেইবিলাক যদি মই ক'ব যাওঁ নহয়, কিছুমান মানুহৰ মাজত ডাঙৰ ডাঙৰ কাজিয়া হৈ যায়। গম পালা নে নাই? সেইকাৰণে চবৰ লগত ৰিলেশ্যন ভাল ৰাখা, বুজিছা? এটা জাগাত ফকাচ কৰা, সাতটা কথা ভাবি নাথাকিবা, ইটো হ'ব সিটো হ'ব, কোনে কি কৰি আছে গুলি মাৰ, কৰিব দিয়া, বুজি পাইছা? ধুনীয়াকে এটা জব পাবা, ধৰা এপেক্স বেংক যদি হৈ যায়, ইয়াত যদি জইন কৰা ভাল, তোমাৰ ঘৰৰ ওচৰত হ'ব, দেউতাকো তুমি চাব পাৰিবা, হয় নে নহয়? পইচা পাইছে, ধুনীয়াকে জইন কৰা, জইন কৰি পঢ়া শুনা ষ্টাৰ্ট কৰা। আমাৰ লাইনটোত পঢ়িবই লাগিব, তুমি গমেই পোৱা, নপঢ়িলে কাম নাই। এইটো কথা।
আৰু এইবিলাক যে আছে নহয়, ইগ' যে আছে, ইগ' খং, তোমালোকৰ গ্ৰুপৰ চবতকে মজা মানুহ হৈছে শান্তানু। তোমালোকৰ গ্ৰুপটো মানসত তো চাম এক্সটেণ্ট ভাল বুলিয়ে কওঁ মই, বুজি পাইছা? শান্তানুৱে চলিব জানে। উম, এই শান্তানুৱে চলিব কেনেকে চলিব জানে। আৰু চবতকে চোৱা ফ্ৰেচাৰ্ছ হিচাপে যিটো জব পাইছে চিটাত, উম, কষ্ট কৰিছে, আগৰ যি এক্সপিৰিয়েঞ্চ আছিল ঠিক আছে বাৰু, বুজিছা? কিন্তু যিখিনি পাই গ'ল, উম, কিয় নকয় কাকো? কিয় নকয়? তুমি নকয় কাকো? নিজৰ প্ৰব্লেম, মনটো মনত ৰাখিবা, নিজৰ প্ৰব্লেম বেছি মানুহক শ্বেয়াৰ নকৰিবা। মানুহ বৰ হয়, গম পাইছা? কেতিয়াবা কি হয়, চাপ'জ মোৰ কিবা প্ৰব্লেম চলি আছে, বুজিছা? তুমি আহিছা, তোমাক মই কৈ আছো যে মোৰ এইবিলাক এইবিলাক প্ৰব্লেম চলি আছে, তুমি হয়তো অলপ দেৰি শুনিবা। এইটোকে যদি মই ইলাবৰেট কৰি কৰি একদম ডাঙৰ কৰি, তুমি এটা সময়ত বৰ হৈ যাবা। কাৰণ মোৰ লাইফত কি হৈছে কি হোৱা নাই তোমাৰ কি মতলব আছে? মতলব আছে, তুমি মোৰ লগত ক্ল'জ হোৱা, মোৰ বেয়া হলে তোমাৰ বেয়া লাগিব, হয় নে নহয়? মোৰ ভাল হলে তুমি হেপী হবা, সেইটো কোৱা নাই মই। ষ্টিল কালি মই ৰাস্তা দি যাওঁতে মোৰ লগত এনেকুৱা এটা হৈছিল, তাৰপিছত এনেকুৱা হ'ল, তুমি শুনি জানি কৰিবা কি? পাইছা বুজি? লাভ নাই ন, গম পালা? সেইকাৰণে কৈছো কি কৰা কি নকৰা ইমান কাকো বেছি শ্বেয়াৰ কৰি নাথাকিবা। আমাৰ বহুত ল'ৰা আছে, যেনেকে মই তোমাক কওঁ, আমাৰ বৌ যে আছে, সৌৰভক চিনি পোৱা? সৌৰভ, তাৰ পেটত কথা নাথাকে, বুজি পাইছা নে নাই? সি যি হয় চব কথা এইটা আকৌ কব, তাকো কব, সি ভাল ভাবেই কয়, তাৰ মনটো ভাল, খোলা। বুজিছা? মানুহে কি কয়, পেটত যাৰ কথা নাথাকে কয় যে এইবিলাক মানুহ ভাল মানুহ হয়। মই মানিছো ভাল মানুহ, কিন্তু পেটত যোনে ৰাখিব পাৰে কথা, তাহততকে বেছি ভাল মানুহ হয়। মনত ৰাখিবা, তাহতে জেং হব নিদিয়ে। গম পাইছা? আজি তুমি যদি মোক সন্তানৰ বিষয়ে দুআষাৰ বেয়াকে কৈ দিয়া নহয়, মই যদি ৰাখি থৈ দিওঁ আৰু সন্তানৰ তোমাৰ ৰিলেশ্যনটো ভালে থাকে, দেট মিনছ মই ভাল মানুহ, মই তোমালোকক মিলাই ৰাখিছো, গম পাইছা নে নাই? গম পালা? সেইকাৰণে অভাৰ খোলা কেতিয়াও নহবা। একদম নিজস্ব কিবা এটা যে আছে সেইটো ৰাখি থৈ দিবা। কি কৰি আহিছা কাক ইমান কৈ থকাৰ দৰকাৰ নাই, বুজি পাইছা নে নাই? এতিয়া আমাৰ বৌ যে আছে, বৌৰ সদায় কমপ্লেইন মই কথা অলপ কম কওঁ। মই অলপ কমেই কওঁ, গমেই পোৱা, হয় নে নহয়? কথা কম কোৱা যায়, ক্লাছ টাইম খিনিতে বকি থাকো, বুজিছা? মোৰ কথা হৈছে মই কি কথা পাতিম, যিখিনি দৰকাৰী কথা পাতি আছো, বুজিছা? আননেচেচাৰী এনেই উল্টা পুল্টা কথা, শাক খোৱা ভাত খোৱা কথা পাতিতো লাভ নাই ন, আছে জানো? মই ৰুমৰ পৰা ওলাইছো, তাত গলো তামোল এখন খালো, তামোলখন খাওঁতে দুজন মানুহ খাই আহিলো, লগ পালো, পুৰণা চিনাকি লগ পালো, কথা পাতিলো, বুজিছা? যাক হয়তো বৌ চিনিয়ে নাপায় কোন মানুহ, সেইখিনি কথা আহি মই বৌক কৈ কিবা লাভ আছে? লাভটো নাই না, আছে জানো? এইখিনি মই গৈছো, পাৰ্চনেল বস্তু গৈছিলো, তামোলখন খাইছো, দুজন লগৰ ল'ৰা বা পুৰণা কোনোবাক লগ পাইছো, কথা পাতিছো, যাক বৌ চিনিও নাপায়, কৈওতো লাভ নাই ন, চিনি নাপায় কি হব, লাভ আছে জানো? সেইখিনি কথা যদি মই কওঁ তেতিয়া কি কথা কোৱা টাইপ হৈ যাব, তেনেকে কথা কয়। সেইখিনি নোকোৱা কাৰণে কি হ'ল, কথা কম কোৱা হৈ গলো মই। কথা কম কোৱাই হোৱা সেইটোৱে ভাল আজিৰ ডেটত, বুজি পাইছা? বেছি কথা কোৱা মানে ল'ৰা হিচাপে ছোৱালী বিলাকে কয়, ছোৱালীৰ নেচাৰ হয়, ছোৱালী বিলাকৰ নেচাৰ হয়, তাহাঁতে কথা বেছি কয়, কওক, বুজিছা? কিন্তু আমাৰ কিছুমান ল'ৰা আছে, আমাৰ আই নলেজৰ বহুত ল'ৰা আছে চেলচেলীয়া, বুজিছা? কথা কয়, আৰু কথা কোৱা যিমান আছে নহয়, চবে লাইফত এদিন প্ৰব্লেম ফেচ কৰিছে। এটা এক্সাম্পল তুমিও জানা, দেখিছা, বুজিছা? চবে অভাৰ কথা কয়, অভাৰ খোলা, সি লাইফত মানে দুখ মাতি আনিছে, দুখ মাতি আনিছে। সেইটোৱে, তোমাৰো এনেকুৱা যাবা, তুমি অভাৰ খোলা, বুজিছা? অলপ ডিপ্ল'মেটিক হোৱা, বুজিছা? অলপ ডিপ্ল'মেটিক হোৱা, তুমি অভাৰ কথা কোৱা, তুমি ভাল ভাবি কোৱা যে নাই মই ৰিলেশ্যনটো ভাল কৰো, বা ইহঁতৰ লগত পিছতকে বেয়া হৈ যায়। বস্তুটো কি হয় জানা, শুনটো আজিকালি 100% তোমাক বুজা মানুহ কম পাবা। মাৰ্কেটত মই তোমাক কওঁ, টাইম নাই নহয়, তাই সেইটোতো হয়, মাৰ্কেটত এনেকুৱা বহুত কম মানুহ আছে যিয়ে প্ৰত্যেকজন মানুহৰ মন চাই চাই বুজিব।
চাপ'জ তোমাক মই লগ পাইছো, মই শান্তানুক লগ পাইছো, দীপাংকৰ চবকে পাইছো, হয় নহয়? মই তোমালোকৰ তো কি হয়, একো নাই। তো কথাটো হৈছে কি, তোমালোক প্ৰত্যেকজনক মই লগ পাইছো, প্ৰত্যেকজনক গম পোৱা আছে তোমালোক কোন কেনেকুৱা হয়, বুজি পাইছা? মোৰ এটা কি হয়, মোৰ এটা ভাল স্বভাৱ আছে, চবেই জানে, মোক ঘৰৰ মানুহে জানে, তোমালোক মেবি যোনে যদি মোক ষ্টাডি কৰিছা গম পোৱা, মই প্ৰত্যেকজন মানুহৰ মন বুজিব ট্ৰাই কৰো, মোৰ লগত যোন যোন আহে উঠা বহা কৰে, বুজিছা? আৰু পৰাপক্ষত ট্ৰাই কৰো মোৰ কাৰণে যাতে সেই মানুহজনে দুখ নাপায়, পৰাপক্ষত চেষ্টা কৰো যে মোৰ কাৰণে মনটো যাতে দুখ নাপায়, মোৰ কাৰণে শান্তানু যাতে দুখ নাপায়, বুজিছা? তুমি চাবা বহুত ক্ষেত্ৰত এনেকুৱা হয়, তুমি ঘপকে কিবা এটা কৈ দিবা, সেইটো কথা হয়তো কাৰোবাৰ ইগোত লাগিব পাৰে, মই লগালগ কথাটো লাইট কৰো তাতে বহিয়ে, বুজিছা? বহিয়ে কথাটো লাইট কৰাৰ কাৰণে মই কিবা এটা ষ্টেটমেন্ট লগালগ আগবঢ়াই দিওঁ, উলিয়াই দিওঁ, যাতে বস্তুটো লাইট হয়, কোনো যাতে গাত পাতি নলয়, বেয়া বেয়া যাতে নহয়, বুজি পাইছা নে? তো তেনেকুৱা টাইপ। তো সেইটো মই গুণ গোৱা নাই মোৰ নিজৰ, কিন্তু মোৰ এইটো স্বভাৱ হয়, মই তেনেকুৱা হয় তাৰমানে, বুজিছা? তো মই তোমাক কোৱা নাই তুমিও তেনেকুৱা হোৱা বুলি, বুজিছা? হা, চবৰে মন বুজি, আৰু এটা কথা মনত ৰাখিবা, যিবোৰ মানুহে চবৰে মন বুজি কাম কৰে নহয়, তাহাঁতে দুখ বেছি পায়, গম পাইছা? তাহাঁতে দুখ বেছি পায়, সেইটো মনত ৰাখিব লাগে, গম পাইছা? আৰু তাহাঁতে দুখ বেছি পায়, কিন্তু ভগৱানো এনেকুৱা, তাহাঁতক ইমানে শক্তি দিয়ে, সেই দুখ তাহাঁতে বৰদাস্ত কৰি যায়, বুজি পাইছা? দুখ পায় ন, তাত দুখ পায়, হাৰ্ট হয়, ইমোচনেল হৈ যায়, কিন্তু তাক অভাৰকাম কৰি গুচি আহে, অভাৰকাম কৰি গুচি আহে, আকৌ বেয়াও নাপায় যোনে দুখ দিছে, বুজিছা? নিজে সৰু হব, নিজে সৰু হৈ আকৌ আগবাঢ়িব, বুজি পাইছা নে? মই লাইফত তুমি বিলিভ কৰা, মই ঘৰত কিছুমান মানুহৰ গালিও খাই সেইকাৰণে, এনেকুৱা বহুত কেছ গৈছে য'ত মোৰ দুখে নাথাকে, ষ্টিল ৰিলেশ্যন ভাল কৰাৰ কাৰণে সৰু সদায় ময়ে হৈছো, বুজা পাইছে? সৰু হৈ আকৌ আগবাঢ়িছো, নাই আকৌ ৰিলেশ্যনটো ভাল হওক, কাৰণ কিয় জানা, ৰিলেশ্যন তোমাক কৈছো নহয়, ৰিলেশ্যন আজিৰ ডেটত ভাল ৰিলেশ্যন পাবলৈ বহুত টান মানুহ, বুজিছা? ভাল ৰিলেশ্যন তুমি যদি ভাবা, মই তোমাক আজি এটা কথা কওঁ, যদি তুমি ভাবিছা যে অনুপ ছাৰৰ লগত ৰিলেশ্যনশ্বিপ মোৰ কাৰণে ভাল হয়, বা আৰু কাৰোবাৰ লগত সম্পৰ্ক আছে, এইবিলাক ৰিলেশ্যনশ্বিপ হেল্থি ৰিলেশ্যনশ্বিপ, সেইবিলাক থাকিলে তোমাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা, একো হওক বা নহওক, তুমি কিবা এটলিষ্ট তোমাৰ সুখ দুখ সেই মানুহজনক শ্বেয়াৰ কৰিব পাৰা, তেনেকুৱা মানুহ যদি তেনেকুৱা সম্পৰ্ক তোমাৰ সন্মুখত থাকে নহয়, সেইবিলাক সম্পৰ্কৰ মানুহ কেতিয়াও যাব নিদিবা, বুজা বুজি, যেনেকে নহওক, কেতিয়াবা ক্লেছ লাগিব, কেতিয়াবা ক্লেছ হ'ব, বুজি পাইছা নাই? টু মে মে বা টু মে মে নকৰিলে ভিতৰে ভিতৰে ইগ' ক্লেছৰ কাৰণেও কেতিয়াবা ক্লেছ হ'ব পাৰে, বুজিছা? কিন্তু সদায় ট্ৰাই কৰিবা যে সেই মানুহবিলাকৰ লগত যাতে সম্পৰ্ক টাচত যাতে থাকা, সদায় টাচত থাকিব যাতে পাৰা, কেতিয়াও মানে লাইফৰ পৰা যাব নিদিবা। কোনোবা ট্ৰাই কৰাৰ পিছতো যদি গুচি যায়, সেইটো বেলেগ কেছ, সেইটো তোমাৰ কন্ট্ৰলত নাই আকৌ, বুজি পাইছা নাই বস্তুটো? সেইকাৰণে ভালকে চলা, বুজিছা? এইবিলাক বেছি ভাবি নাথাকিবা, পঢ়া শুনা ষ্টাৰ্ট কৰা, বুজিছা? পঢ়া শুনা ষ্টাৰ্ট কৰা, জবটো জইন কৰা, এইটো জব, বুজি পালানে? আৰু আৰু কি কয় আৰু, পাঠশালা আহি আছো ৰিচেণ্টলি, বুজি পাইছা? লগ পাম, হোলী চলি চাওঁ, হোলী টাইমত যদি আগতে হোলী একেলগে চাব পাৰিম, বুজিছা? চাওঁ কি, তো পঢ়া, বুজিছা? পঢ়া, এইবিলাক ভাবি নাথাক, কোনে কি কয় কোনে কি নকয়, গুলি মাৰ, ভালকে পুৰা সোমোৱা, আইটিত পঢ়া ষ্টাৰ্ট কৰা, তোমাৰ আগৰ যিটো জজ আছিল ন, এই যে চাইকেল মাৰি মোক লগ ধৰিব আহিছিলা, এই যিটো জছত আহিছিলা নহয়, যে ছাৰ মই এইটো কৰিম, মোৰ এনেকুৱা কৰিব মন আছে, মোৰ ফায়াৰ ৱাল শিকিব মন আছে, পইচা বুজি বা এইটো কৰিম, হা, সেই যিটো আছিল ন মাইণ্ডছেট, সেই জজটো ঘূৰাই আনা, বুজিছা? এই জজটো, আৰু সদায় মই তোমাক কওঁ, সদায় মানে ডেইলি তুমি কাৰ লগত উঠা বহা কৰা মই নাজানো, ফ্ৰেণ্ড চাৰ্কেলত কোন আছে মই গম নাপাওঁ, বুজিছা? ফাইণ্ড আউট কৰা এনেকুৱা দুই এজন ফ্ৰেণ্ড যিয়ে, যাৰ মাইণ্ডছেট বিলাক কনষ্ট্ৰাকটিভ হয়, গঠনমূলক কয় নহয়, বুজিছা? ইয়ে সদায় সদায় নেগেটিভ কথা পাতে, মানে এনেকুৱা এটা তুমি ফ্ৰেণ্ড চাৰ্কেল আড্ডাত বহি আছা, য'ত খালি দুখ চলি আছে, চালা এইটো জব দিলো, এইটো ইণ্টাৰভিউ দিলো নাপালো, এইটো দিলো নাপালো, ইমান পঢ়ি আছো নহ'ল একো, এইবিলাক নেগেটিভ থিংকিং হয়, বুজিছা? নেগেটিভ,
পাইছা বুজা পাইছা তো সেইবোৰ জাগাত বেছি নাথাকিবা বুজিছা মই নকওঁ তাহাঁতক এভইড কৰা বুলি এভইড নকৰিবা কিন্তু কিন্তু এবাৰ হলেও এনেকুৱা কিছুমান মানুহৰ লগত উঠা বহা কৰা যিবোৰ মানুহৰ পৰা তুমি কিবা শিকিব পাৰা গঠনমূলক সেইবিলাক বস্তু চেষ্টা কৰা বাকী আৰু কোৱা আৰু যদি কিবা ডাউট আছে কোৱা হা ভালকে ভালকে থাকা গম পাইছা ভালকে থাকা ভালকে কৰা বুজি পাইছা মই বাৰে বাৰে কৈ আছো বেছি ভাবি নাথাকিবা বুজিছা বেছি ভাবি থকা মানুহে জীৱনত ক'তো আগবাঢ়িব নোৱাৰে গম পাইছা নাই পঢ়া পঢ়া মই তোমাক নিজৰ কথা কওঁ মই আজি কিমান দিনৰ পৰা পঢ়িম পঢ়িম বুলি ভাবি আছো বুজিছা আমাৰ ষ্টুডেণ্ট কিছুমানে কিছুমান কোৰ্চ কিনি মোকে দিছে যে ছাৰ আপুনি পঢ়ক আপুনি নোটছ টোটছ বনাই কিনে আমাক দি দিব বুজিছা এনেকুৱা ষ্টুডেণ্টো আছে কিন্তু পঢ়িব পৰা মই বহিব পৰা নাই বুজিছা মাজতে মানে মাইণ্ডটোক যে আছে মাইণ্ডটোক মই মাজে মাজে মই যদি এবাৰ বহো নহয় পঢ়া কোনটো এই দেখা নাই মোক বহুতে জানে এবাৰ যদি বহু নহয় মই ধুনীয়া বাদ দি দিওঁ তেতিয়া বুজিছা তাইও সৰু তাইও টাইম দিব লাগে বুজিছা বস্তুটো তেনেকুৱা কিন্তু মই একবাৰ যদি বহা ষ্টাৰ্ট কৰি দিওঁ যেনে বহিলো আৰু আজিৰ পৰা বহিলো আৰু সেইটো কৰিলেও কি হয় জানা তাতেও চালা মানুহে বেয়া পায় তেতিয়া কি হ'ব গম পোৱা তেতিয়া যেতিয়া মই সেইবোৰ তেনেকুৱা আহি গ'ল তেতিয়া মই এতিয়া ধৰা বাহিৰত গৈছো দুটা এটা মানুহক মাত লগাইছো তেতিয়া কি হ'ব সেইটো বস্তু কমি যাব তেতিয়া ভাবিব অনুপে আমাক বেয়া পালে বুজা বুজা তেতিয়া ভাবিব অনুপে আমাক আগতে আগতে এইখিনি টাইমত আহিছিল বা এনেকুৱা এনেকুৱা টাইমত লগ পাইছিলো বুজি পাইছা আজিকালি তাক লগেই নাপাওঁ মোৰ প্ৰব্লেম হৈছে কি মই কৈ ফুৰা মানুহ নাই নাই ভাই পঢ়া শুনা ষ্টাৰ্ট কৰিছো বেয়া লাগে ন এইবিলাক কোৱা কথা নহয় বুজি পাইছা তেনেকুৱা চিটুৱেশ্যন যেতিয়া আহিব তেতিয়া তুমি হেন্ডেল কৰিব পাৰিব লাগিব যে যাতে মানুহ দুচাই বেয়া নাপায় মেনেজ কৰিব লাগিব মেনেজ কৰিব লাগিব তোমাৰো কাম হওক কাৰণ তাৰো বেয়া পোৱা অধিকাৰ আছে না কাৰণ তোমাক মৰম কৰে বুজা পাইছা? তাৰো বেয়া পোৱা অধিকাৰ আছে মৰম কৰে যিজন মানুহক ডেইলি লগ পাওঁ ডেইলি উঠা বহাৰ পৰা আজি সেই মানুহজন আজি দেখা নাপাওঁ নাহে লগ নাপাওঁ কিয় নাপাওঁ গতিকে বেয়া নোপোৱাকে ৰাখিব লাগিব সেইকাৰণে কৈছো ন দুনীয়াখনত চলা ইমান ইজি নহয় মনটো দুনীয়াখনত চলা ইমান ইজি নহয় গম পাইছা ইয়াত ডিপ্ল'মেটিক হ'ব লাগিব ইয়াত চলাৰ কাৰণে মানে কৈছো না তুমি হাজাৰ বাৰ নিজৰ ইগ' ডাউন কৰিব লাগিব বুজিছা হাজাৰ বাৰ চেক্ৰিফাইচ কৰিব লাগিব বুজিছা বুজিছা হাজাৰ বাৰ কম্প্ৰমাইজ এডজাষ্ট কৰিব লাগিব তাৰ পিছতহে তুমি চলি থাকিবা খালি এটাই কথা মনত ৰাখিবা লাষ্ট কথা কোৱা তোমাক জীৱনটোত এনেকে চোৱা কেৰিয়াৰ হৈ যাব কেৰিয়াৰ বনিব চবে কেৰিয়াৰ বনায় বুজিছা বুজিছা হয় কেৰিয়াৰ চবৰে হ'ব এইবিলাক পঢ়া শুনা কৰিছা সেইবিলাক সৰু কথা পঢ়া শুনা কৰিছা কেৰিয়াৰো হ'ব এদিন লাইফত পইচাও আহিব খালি মানুহৰ লগত চলা ফিৰা কৰা আৰু নিজক এজ এ গুড হিউমেন বিং মানুহৰ মাজত জিন্দা ৰখাটো সেইটো ডাঙৰ কথা পাইছা বুজি টাৰ্গেট সদায় ফকাচ এইটোত কৰা টাৰ্গেট লোৱা যে চালা জিন্দা মৰিম সিদিনাখন মৰিম আৰু যোনে যোনে শুনিব মৰা নিউজ যে মানুহজন নাই একবাৰ হলেও যাতে দুখ কৰে এটা লাইন যে কয় যে এজন ঠিক ঠাক মানুহ আছিল তেনেকুৱা মানুহ অলপ কম পোৱা যায় তেনেকুৱা মানুহ কম বাছ এইটো খালি এটা এইম বনাই লোৱা যে এনেকে চলে পাইছা বুজি সেইটো বস্তু জুবিন জুবিন দা মৰি গ'ল কেনেকে মানুহে কান্দিছে বস্তুটো তেনেকুৱা সেই কথাটো এইটো বুজিছা মানুহক হেল্প কৰিছিল চাপৰ্ট কৰিছিল হয় নহয় যি কৰিছিল আৰু তেওঁ নিজৰ মত জুবিন যি কৰিছে ভাল কৰিছে হয় নে নহয় মানুহে কেনেকে কান্দিছে দৌৰি আহিছে দৌৰি ফুৰিছে হয় নে নহয় মই তোমাক মোক আমি জুবিন নহয় আমি জুবিন হবও নোৱাৰো পাইছা আমাৰ আমাৰ যিখন দুনীয়া হয় এখন কি হয় লিমিটেড দুনীয়া হয় তাত আছা তাতে বুজিছা তাতে এখন ভাল ফিল্ড এটা বনাই লোৱা মনটোৰ এবচেঞ্চ যিদিনাখনে মনটোৰ এবচেঞ্চ কিবা এটা ধৰা পূজা এখনে হৈছে তোমাৰ পাঠশালাৰে কথা কৈছে পাইছা বুজি পূজা এখন হৈছে তাতে মনটো নাই নহয় কমিটিত থকা প্ৰত্যেকজন মানুহে যাতে ফিল কৰে চালা মনটো থাকিলে ভাল আছে তাক বৰ মিছ কৰি আছো আজি
পইচা বুজি পাইছা নে নাই? হা? বাছ সেইটো বনাই সেইখিনি কৰা মানে চাকচেছ সেয়ে হয়। গম পাইছা? বাকী এইবিলাক কেৰিয়াৰ পইচা পাতি হৈ যায়, এইবিলাক চবৰে থাকে। চবৰে আজি নাই, কালি আহিব, পৰহি আৰু নাই। গম পাইছা? সেইটোৱে কথা। কালত কৰিবা তুমি চেলিব্ৰেট? হেল্থ ভালে ৰাখা। সেইটোৱে হেল্থ তুমি এনেও এক্সাৰচাইজ টেক্সাৰচাইজ ৰানিং চানিং কৰি থাকা। টেনচন নাই তোমাৰ, গম পাইছা? লাগিব হেল্থ। সেইটো কৰো না, হেল্থটো ভাল ৰাখা। হেল্থ ভালে ৰাখা, এতিয়া বুঢ়া বয়সলৈকে মানে এনেকুৱাতে চালা মৰাৰ আগদিনালৈকে যাতে মাংস এক পিচ খাব পাৰো। গল্লাটো যাতে খাব পাৰো। চেষ্টা কৰা দৰকাৰ, বুজি পাইছা? উম, আগতে বোলে গল্লা ৰেষ্ট্ৰিকশ্যন আহি গ'ল। মাংস খাব নোৱাৰা, ইটো খাব নোৱাৰা, সিটো খাব নোৱাৰা, গম পাইছা নে নাই? সেইকাৰণে হেল্থটো ভালে ৰাখা। যিমান পাৰা চেষ্টা কৰা হেল্থৰ ওপৰত কাম কৰা, গম পালা? আৰু বাকী দুুনীয়াখনৰ লগত মিলি চলিবলৈ ট্ৰাই কৰা। মৰম দিয়া, মৰম দিলে মৰম পাবা। বুজিছা? তুমি যদি কাৰোবাৰ কেয়াৰ লোৱা, মই যদি তোমাৰ কেয়াৰ লৈ আছো, মে বি তুমি দুবাৰ এবাৰ মোৰ কেয়াৰ নল'বও পাৰা। যেতিয়া মই কণ্টিনিউৱাছ তোমাৰ কেয়াৰ লৈ থাকিম, তুমি ইগনৰ কৰাৰ পিছতো, তুমি মোক এভইড কৰাৰ পিছতো যদি মই তোমাৰ কেয়াৰ লওঁ, এদিন তুমি যদি মানুহ হোৱা, হাৰ্ট বোলা যদি বস্তু আছে, বুজিছা? যদি হাৰ্ট বোলা বস্তু আছে, হা, মই তাই কৈছো, যদি হাৰ্ট আছে তোমাৰ, যদি ফিল কৰিব পাৰা, ব্ৰেইন যদি আছে, তুমি এদিন নিজে ঘূৰি আহিবা। তুমি আহি কেয়াৰিঙত আহিয়ে যাবা। এইজন মানুহে ইমানখিনি কৰি আছে মোৰ কাৰণে, বা মোৰ কাৰণে ইমান ভাবে, হয় নে নহয়? মইনো কিয় এভইড কৰো, ইগনোৰ কিয় কৰো, বুজি পাইছা? এই মানে এনেকুৱা নহয়, আমাৰ মানুহ বিলাকে কি হয় জানা, মই দেখিছো, আমাৰ বহুত মানুহ দেখিছো, চাপজ ধৰা এজন মানুহক মৰম কৰে বা কৈছে, উঠা বহা কৰে। এতিয়া চোৱা, কেতিয়াবা এনেকুৱা হ'ব পাৰে, মনটো তুমি কোঠাবোৰত আহিছা, মোৰ মাইণ্ড বেয়া, মোৰ মুড বেয়া চলি আছে। উম, ত মোৰ মুড বেয়া ধৰি লোৱা, এক মিনিট হা। ত তুমি আহিছা, মোৰ মুড বেয়া, হ'ল। তুমি আহিছা, মই মাতিছো তোমাক, ফোনটো আহিলা, বুজিছা? কিন্তু হয়তো সিদিনাখন তুমি মোৰ পৰা সেই ৰেচপন্সটো নাপাব পাৰা, বুজিছা? নাথাকে ন, বুজি পাইছা? ত নাপাব পাৰা, সেই সময়ত তুমি এনেকে ভাবিব নালাগে যে ই মোক বেয়াই পালে নেকি, এই কালিৰ পৰা নাযাওঁ যা, গম পাইছা? কালিৰ পৰা নাযাওঁ যা, বুজি পাইছা নে? পৰা অনুপৰ তাত নাযায় আৰু, আজি আহিলো ভালকে কথাই নাপাতিলে, গম পালা নাই? বুজিছা? ত সেইবিলাক হয় মানুহৰ লগত, গম পাইছা? ত সেই সময়ত কি হয়, আৰু সেইকাৰণে কৈছো সদায়, মই কওঁ না, সেইকাৰণে মই তোমাক যে কৈছো, এটা পাৰ্চনেল লাইফ ৰাখা। সেইটো কাৰ লগত কিয়, এনেকুৱা যিবিলাক কেছ হয় না, এইবিলাক বেলেগক শ্বেয়াৰ কৰাৰ কথা নহয়, নিজে ভাবিবা। মানে নিজে এনালাইচিছ কৰিবা, আজি অনুপৰ তাত গৈছিলো, মানুহজনে ৰেচপন্স ভালকে কৰা নাই। তাক মই বেয়া পোৱা উচিত, নে এবাৰ জানা উচিত তেওঁৰ মাইণ্ডটো ভাল আছিলে নে, কিয় প্ৰব্লেম চলি আছে তাকে, বুজিছা? কিয় মানে আজি ইগনোৰ কৰিলে, চলো নেক্সট ডে আৰু যাম, গম পাইছা? নেক্সট ডে আকৌ যাম, আজি চাওচোন কেনেকুৱা ৰেচপন্স কৰে। পাইছা, বুজি পাইছা নে নাই বস্তুটো? এনেকে যে ভাবি ভাবি চলা, আৰু এইবিলাক তুমি বেলেগক কৈ পিনি লাভ নাই। তোমাৰ নিজৰ হয় ন বস্তুটো, তুমি নিজে আহিছিলা, পাৰ্চনেল বস্তু হয়, তুমি নিজে ভাবা। সেইটো কথা তুমি যে বেলেগ এজনক কোৱা নাই, সি যদি অনুভৱ বেয়া পোৱা থাকে, সি তোমাক ডাইৰেক্ট কৈ দিব, এই চালা তাৰ লেভেল হৈছে। এদিন ময়ো গৈছিলো, মই যাওঁতে এনেকুৱা হৈছে, গম পাইছা নাই? আহি গ'ল না, তোমাৰ দিমাগত নেগেটিভিটি আহি গ'ল, গম পাইছা? সেইকাৰণে কি ৰিলেশ্যনশ্বিপ এইবিলাক যে আছে না বন্ধু, এইবিলাক কাৰ লগত মেইনটেইন কৰিবা, কাৰ লগত ৰাখিবা, কি কৰিবা, এইবিলাক সদায় নিজে ডিছকাছ, মানে নিজে নিজৰ লগত কথা পাতি ডিচাইড কৰিবা। সুধি আইডিয়া লৈ মানে এইবোৰ নকৰিবা, বুজি পাইছা? আইডিয়া আইডিয়া কাৰো পৰা নল'বা, এইটো বেয়া বস্তু। কোনে তোমাক কি আইডিয়া দিব কোনো নাজানে, গম পাইছা? ঠিক আছে দিয়া মনটো আজি এৰো, ভালকে পঢ়া, বুজিছা? ভালকে থাকা, আৰু ইয়াতে জইন কৰিলে অফাৰ লেটাৰখন আহিলে ক'বা মোক, অফাৰ লেটাৰ আহিলে ক'বা, ঠিক আছে? আজি এৰো তেতিয়া হা। মই ভাবি চাওঁ, যদি মোৰ মন যায় হয়তো এইটো মই চেনেলত দিব পাৰিম, এইটো আপত্তিটো নাই ন? চাওঁ তুমি নিদিব পাৰা, আৰু যদি মন যায় দিব পাৰা, ঠিক আছে? ইনফেক্ট মই এইবাৰ ভাবিছো, আমাৰ পুৰণা যিবিলাক ষ্টুডেণ্ট আছে, মই ভাবিছো যে পুৰণা ষ্টুডেণ্ট বিলাকৰ মানে যিমান আছে বাহিৰে চাহিৰে যোন আছে, মই ভাবিছো অলপ এনেকুৱা 1-to-1 মানে কিছুমান ৰেকৰ্ডিং কৰি চেনেলত দিম বুলি, মানে ষ্ট্ৰাগল বিলাক, কাৰ কি ষ্ট্ৰাগল আছিল, কোনে ক'ত পঢ়িলে, কেনেকে আহিল, কাৰ কি ষ্ট্ৰাগল আছিল, বুজিছা? মই তাহাঁতৰ কাৰণে কি কৰিলো, গম পাইছা নে নাই?
বাই নহলে যে কি কৰিলে মই ভাবিছো এনেকুৱা এটা ৰেকৰ্ড কৰি কৰি অন্নপূৰ্ণা দেখিছা কেনেকুৱা ধোঁৱাধাৰ মানুহ হা সেইটো কথা সেইটো মই সেইটো কথা চলো ঠিক আছে মনটো ৰাখো এতিয়া হা দিয়া লগ পাই আছো হা ৰাখো দিয়া বাই বাই ঠিক আছে অকে বাই 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 বাই